ইয়াতেতো বহুত অলৰেডি হয়তো নিউমাৰলজি শিকিছে, মোৰ তাতে হওক বা বেলেগতে হওক, বহুতে ৰিডিঙো কৰাইছে। চ' কোন কোন আছে এবাৰ জাষ্ট আনমিউট কৰি ক'ব যোনে শিকিছে অলৰেডি, যোনে যোনে শিকিছে। মোবাইল নিউমাৰলজিটো শিকিছিলো। অ'কে, প্ৰফেচনেল মই আছো নিউমাৰলজি আৰু কোন মোবাইল কোন আছিলে? নিউমাৰলজি শিকিছিলো। ছাৰ মই বেছিকটো শিকিছিলো নিউমাৰলজি। অ'কে, মোবাইল ঠিক নিউমাৰলজি আছে। আৰু শিকা। কোনোবা আছে যোনে ৰিডিং লৈছিলে? যোনে নিউমাৰলজি শিকা নাই বাট ৰিডিং লৈছিলে ধৰক, মোৰ পৰাই হওক বা বেলেগৰ পৰাই হওক। লৈছো ছাৰ। মই লৈছিলো ছাৰ। অ'কে, ছাৰ মই ঠিক আপোনাৰ আছে। পৰা লৈছিলো মোৰ ল'ৰাটোৰ কাৰণে ছাৰ। যোনে যোনে এতিয়া ৰিডিং কৰিছিলে বা শিকিছেও, তেওঁলোকে কেনেকুৱা মানে ফিডবেকবোৰ পাইছে? বা যোনে এতিয়া প্ৰফেচনেলি ধৰক কৰি আছে বা চাইড বাই চাইডত যোনে যোনে কৰি আছে, কিমান দূৰ মিলি আছে আপোনালোকৰ? ভাল ছাৰ, বহুত ভাল ফিডবেক পাই আছো বৰ্তমানলৈকে। মই বহুত বেছি চোৱা নাই, টোটেল 15 জন মানৰ চাইছো কিজানি। চব Okay, 90%ৰ ওপৰতে আছে চবৰে। ঠিকে আছে, বঢ়িয়া। ফিডবেক খুব আৰু ভালেই পাইছে আৰু ছাৰ। বাকী যিসকলে শিকিছিলে তেওঁলোকে চাই আছে? ছাৰ শিকা মানে কি নিজৰটো চাব পাৰো আৰু নিজৰ গ্ৰেডখন, আৰু ল'ৰা ছোৱালী আচ্ছা, নিজৰ ফেমিলিটো বেলেগৰ নহয় ছাৰ। চেঞ্জেছ আহিছে লাইফত এপ্লাই কৰাৰ পিছত, ৰেমেডিজবোৰ বা হেৰি কৰাৰ পিছত? আচ্ছা, ঠিক আছে। আৰু যিসকলে আহিছে ফাৰ্ষ্ট টাইম ছাৰ। জইন কৰিছে ৱেবিনাৰখনত, হয়তো আগতে কেতিয়াও একো মোৰ ৱেবিনাৰ চোৱা নাই বা ক্লাছ কৰা নাই, তেওঁলোকে এবাৰ চেটিঙত লিখি দিবচোন মি বুলি, কোনোবা নতুন আছে নে বাকী চবে অলৰেডি এবাৰ হ'লেও জইন কৰিছে? কোনোবা আছে যোনে ফাৰ্ষ্ট টাইম ৱেবিনাৰ জইন কৰি আছে? Okay. ঠিক আছে, অ'কে অ'কে, ঠিক আছে। ত' ফাৰ্ষ্ট মই মোৰ ইন্ট্ৰডাকশ্যনটো দি লওঁ। মই ডক্টৰ ইন্তাজুৰ ৰহমান। মই হোমিঅ'পেথি প্ৰেক্টিচনাৰ হয়, হোমিঅ'পেথি প্ৰেক্টিচ কৰি আছোঁ, লগতে অকাল ফিল্ডতো আছোঁ। ৰেকি, নিউমাৰলজি, বাস্তু, এষ্ট্ৰলজি, এইবোৰ টোটেল এৰাউণ্ড 40 আমাৰ টোটেল মানে মডেলিটিজ আছে, য'ত শিকাওঁ 13 ৰিডিং তেনেকুৱা। আৰু নিউমাৰলজিও তাৰ এটা পাৰ্ট হয়, আৰু বহুত ফেভৰেট টপিক হয় মোৰ। ৰেকি, নিউমাৰলজি, বাস্তু, এই তিনিটা মোৰ বহুত বেছি ফেভৰেট হয়। চ' নিউমাৰলজিৰ অকণমান নলেজ দিব বিচাৰিছোঁ, কাৰণ কি একচুৱেলি হয়নো কি, এষ্ট্ৰলজিৰ কথা চবেই জানে, কাৰণ সৰুৰ পৰাই বহুতেই দেখি আহিছে এষ্ট্ৰলজি কি হয়, কেনেকৈ কৰিব লাগে, কি থাকে তাতে। কিন্তু নিউমাৰলজিৰ যেতিয়া ৱৰ্ডটো আহে তেতিয়া বহুতে সোধে যে এষ্ট্ৰলজিৰ নিচিনাকৈ চাই দিয়ে নে এষ্ট্ৰলজিৰ কুণ্ডালীখনৰ নিচিনা চাই দিয়ে, তেনেকুৱা এটা কুৱেশ্যন আহে। চ' আজি মানে অকণমান মানে চবেই যাতে কৰিব পাৰে নিউমাৰলজি হিচাপত। ত' আই হোপ চবৰে ওচৰত পেন পেপাৰ যদি আছে তেওঁলোকে প্ৰেক্টিচ কৰিব পাৰে। মানে মই শিকাই দিম কেনেকৈ নিউমাৰলজি কৰিব লাগে, ঠিক আছে? 1 মিনিটমান সময় লৈ লৈছোঁ, তেতিয়া আমি প্ৰেক্টিচ কৰিম নিউমাৰলজি নিজৰ ডেট অফ বাৰ্থটো লৈ পিনে কেনেকৈ কেলকুলেট কৰিব লাগে। আৰু নিউমাৰলজিত আমাক অকল ডেট অফ বাৰ্থটো লাগে, এষ্ট্ৰলজি যেনেকুৱা লোকেশ্যন আৰু টাইম লাগে, নিউমাৰলজিত তেনেকুৱা নালাগে। অ'কে, ঠিক আছে, কোনো কথা নাই। ঠিক আছে, আৰু লাষ্টৰ ফালে ৰেমেডিও দিম, নতুন কিছুমান ৰেমেডি, যিবোৰ মানি ৰিলেটেড তেনেকুৱা ৰেমেডি দিব আছে, মই সেয়া ৰেমেডিও দি দিম। ঠিক আছে, আৰু কোনোবা আছে যোনে ৰেমেডি ট্ৰাই কৰিছিলে, শ্বেয়াৰ কৰিব বিচাৰে, কিবা ইনফৰমেশ্যন দিব বিচাৰে? এবাৰ হেণ্ড ৰেজ কৰি দিওঁ, মই আনমিউট কৰাই দিম। হয়, জোনালী বাইদেউ। ছাৰ মই চেক হেৰি কৰিছিলো, চেকখন এবাণ্ডেন্স চেকখন। অ'কে, এবাণ্ডেন্স চেক মই পাইছো ছাৰ। তেনেকে মই যিখিনি হেৰি সময়তে কৰিছিলো হৈছে নে তাতকে নে অলপ আগতে হৈছে? মোৰ সময়তে হৈছে ছাৰ। অ'কে, মই জানো তেনেকে হ'ব বুলি, আচ্ছা কিন্তু আচ্ছা, মই পাইছো, মানে নাপাম বুলি ভাবিছিলো যদিও মই মানে পাইছো, মোৰ ভাল লাগিছে ছাৰ। বঢ়িয়া বঢ়িয়া, ঠিক আছে। মানসী বাইদেউ। ছাৰ হয়, ছাৰ মই পাইছো মানে কেনেকুৱা, মই এনাৰ্জি চাৰ্কেল বিলাক ইউজ কৰো ছাৰ। এনাৰ্জি অ'কে, চাৰ্কেল ইউজ কৰি মোৰ মানে
বহুত কেইটা মই ৰিজাল্ট পাইছো ছাৰ। এটা ৰিচেণ্টলি দুটা কোনটো নহয়। ইউজ কৰিছে? ছাৰ মই লাভৰ কাৰণে যিটো আছিলে সেইটো ইউজ কৰিছো। আচ্ছা আচ্ছা লাভৰ বঢ়িয়া। কাৰণে এইটো ইউজ কৰিছিলো। আৰু ছাৰ 1176 যিটো চাৰ্কেল এনাৰ্জি চাৰ্কেল দিছিলে ছাৰ, সেইটো হয় হয় সেইটো মোক বঢ়িয়া ভাল বহুত ভাল ৰিজাল্ট পাইছো ছাৰ। থেংক ইউ ছাৰ, থেংক ইউ। মিউট হৈ গ'ল। ছাৰ এই কিবা মা আৰু ভন্টি মাহীয়ে ইহঁতে SMS কৰিব নাজানে, মুঠতে আজি মই কিবাকে শিকাই থৈ আহিছো ছাৰ। ছাৰ ঠিক ইহঁতে আছে ছাৰ শুনি আছে। ছাৰ হয়, আপোনাক নজনাকে ছাৰ ইহঁতকো মই মানে কি কৰি দিছো ঠিক ছাৰ, আছে জইন কৰাই একো দিছো। নাই, একো নাই। বৰ্ণালী বাইদেউক জনাইছো। ঠিক ঠিক আছে আছে ছাৰ, একো নাই। থেংক ইউ ছাৰ। ৱেলকাম। হয় ময়ূৰী। মিউট হৈ আছে। আনমিউট হোৱা নাই চাগে আপোনাৰ। হয় পৃথিৱীৰ দাস। হয় ছাৰ, হয় মই যিখন আপুনি 11-11ত কৰিব দিছিলে, এখন কিবা কাম এটা কৰিব দিছিলে যে, সেই হয় তেতিয়া হয় মই এটা এমাউণ্ট এটা লিখিছিলো, সেইটো ধৰক আপুনি ডিচেম্বৰতে শেষ কৰিব দিছিলে, কিন্তু মই ডিচেম্বৰতে সেই যিটো এমাউণ্ট লিখিছিলো সিমানে পাইছো। আকৌ ঠিক তেনেকে একজেক্টলি ইমানেই আৰু আহিছে। হয় হয়। তাৰপিছত এতিয়া মই এতিয়া আকৌ এটা চেক এখন লিখিব দিছিলে যে, সেই যিমান দিছিলো সিমানে মই মাৰ্চলৈকে টাইম দিছিলো, কিন্তু মই বিহুৰ সময়তে পাই গলো। একদম একজেক্ট এমাউণ্টটোৱে পাইছো। থেংক ইউ ছাৰ আপোনাক। থেংক ইউ, ৱেলকাম। আজি মানি ৰিলেটেড মই আৰু দিম লাষ্টৰ ফালে, চবেই থাকিব কানেক্টেড হয়। হয় সংগীতা বাইদেউ। ছাৰ মইতো কৈ শেষে কৰিব নোৱাৰিম। এতিয়া এনেকুৱা হৈ গৈছে ৰিচেণ্টলি নহয় কিবা ছাৰ। এটা যদি সেইটো ক'ব পাৰে। নাই ছাৰ, এতিয়া এনেকুৱা হৈ গৈছে নহয়, মোৰ যদি কিবা খাবলৈও মন গৈছে নহয়, মই যদি ভাবো ছাৰ সেইটোও আহে। আপুনি সেইটো কথা বিশ্বাস নকৰিব ছাৰ। আৰু বেলেগকটোতো চাকৰিও হৈছে ছাৰ, আপুনি দিয়া কিছুমান ৱৰ্ড দি পিনে কিছুমান বস্তু যিবিলাক চাৰ্কল টাৰ্কল দিয়ে, মানে যি ইউজ কৰিছো ছাৰ, যাক দিছো ছাৰ, বহুত পজিটিভ ৰিজাল্ট। মই আপোনাক ইমানেই ক'লো ছাৰ। আৰু নিজে যি খাবলৈ মন গৈছে সেইটোকে পাওঁ আৰু কি লাগিছে ছাৰ। আচ্ছা মানে যিটো ভাবো সেইটোৱে হয়, এটা মানে এনেকুৱা হৈ গৈছে ছাৰ। সেইটো কাৰণে বহুত বহুত থেংক ইউ আপোনাক। ৱেলকাম। মানে ইউনিভাৰ্চেলৰ এনাৰ্জি পুৰা চিংক্ৰনাইজ হৈ গৈছে, সেইকাৰণে চব বস্তু হ'ব ধৰিছে। আৰু ছাৰ এইটো আপুনিহে কৰাইছে ছাৰ। নাই নাই, ইয়াত যি হৈছে চব ইউনিভাৰ্চ, মই জাষ্ট এটা মিডিয়াম হে। সেই আপোনাক লগ পাইছো কাৰণেতো ইমানখিনি ছাৰ, সেইকাৰণে থেংক ইউ ছাৰ। চেকৰ ৰেমেডিটো একচুৱেলি বহুত স্পেচিয়েল হয়, এইটো অকল ৰেকি ষ্টুডেণ্টকহে দিয়া হৈছিলে। এইটো অকল যিসকলে ৰেকি শিকিছে বা ৰেকি শিকিব গৈ আছে আমাৰ লগত, তেওঁলোকে পাব, তেওঁলোকে যেতিয়া জইন কৰিব। হয় ৰঞ্জিমা বাইদেউ এডমিট কৰি ল'ব। ছাৰ হয়, আপোনাৰ পৰা যে মই ফ্ৰী মানি হিলিং লৈছিলো, তেতিয়াৰে পৰা মানে আৰু পইচাবিলাক আহি থাকে আৰু মোৰ মিষ্টাৰৰ ফালৰ পৰাও তাৰমানে আগতে মানে বহুত বাধা আছিল পইচাৰ, সেইবিলাক মানে আহিছে। আৰু যিবিলাক ৰিমেডি দিছে মানে লিখা নাম্বাৰছবোৰ, সেইবিলাকো মানে লিখিছো, আহিছে মোৰ পইচা, চেকো লিখিছো। কম পৰিমাণে হ'লেও মানে চেকতো আহিছে। আৰু মিষ্টাৰৰ ফালৰ পৰা মই বহুতখিনি হেৰি পাইছো আৰু মোৰ মানে চেলাৰী আগতে বাচাই নাছিল পইচা একদম মাহটোত। এতিয়া মানে যোৱা মাহত, তাৰে আগৰ মাহত মানে কিছু বাচিছে আৰু 7-8 হাজাৰ এনেকুৱা বাচিছে। আৰু মিষ্টাৰৰ ফালৰ পৰাও মানে এবাৰ পালে 6,000, এবাৰ 11,000, এবাৰ মানে 33,000 এনেকুৱা মানে পাইছে আৰু। সেইকাৰণে মানে বহুত ভাল লাগিছে। আৰু মোৰ এটা কথা মানে, মই ক'তো শিকা সেনেকুৱা নাই, এটা মানে আপোনাৰ পৰা কিবা এটা মানে হেৰি এটা লৈছিলো, কিবা এটা কৰ্চ এটা লৈছিলো আৰু এনেই ডাঙৰকে মই ক'তো শিকা নাই, কিন্তু মই বিশ্বাস কৰো আপুনি দিয়া বা মই হিলিং লৈ থাকো এনেকে পালে। তাৰপিছত আৰু মোৰ বেমাৰৰ কথা কৈছো, মোৰ ইমান বেমাৰ আছিল আচৰিত, মানে ইমান বেমাৰ আৰু মই ভাবিছিলো কেতিয়াবা মোৰ এনেকুৱা বেমাৰ ভালেই হ'বনে, মানে যিকোনো বেমাৰ হৈ থাকে আৰু এনেকুৱা আৰু মনটো মানে নিগেটিভ হৈ থাকিছিল, এতিয়া মানে পজিটিভ হৈ থাকে। আৰু বেমাৰ আপুনি এটা হেৰি দিছিলে, এই যে গাঁঠি দিয়া মানে হেৰি এটা, নটৰ হেৰি আছিল, নট মেজিক। এইটো মানে আজিলৈ 1 বছৰ হৈ গ'ল মই লৈয়ে আছো, সেইটো আপুনি দিয়া আৰু এইটো
লৈছো মই তেতিয়া নিজে কৰি সেনেকুৱা আপুনি কোৱা মতে কৈছিলো তেতিয়াৰ পৰা মানে মোৰ বেমাৰ বহুত কমিছে আৰু মানে নাই বুলিয়ে ক'ব পাৰি আৰু কেতিয়াবা অলপ বিষ চিষ আছে আৰু অলপ কেতিয়াবা হয় কিন্তু আগৰ দৰে একো নাই আজি এটা কালি এটা এনেকুৱা বহুত হৈছিল সেইকাৰণে মই মানে আৰু ইউনিভাৰ্সক আপোনাকো থেংক ইউ ইউনিভাৰ্সক থেংক ইউ এঞ্জেল থেংক ইউ বহুত বহুত ধন্যবাদ আৰু বহুত ভাল লাগিছে আৰু মোৰ সেইকাৰণে মই মানে বহুত বিশ্বাস কৰো আৰু এইটো তবে আনমিউট কৰি ল'ব আৰু এওঁলোকক চবকে এবাৰ কংগ্ৰেচুলেশ্যন কৰি ল'ব Congratulations. Congratulations all of you. Congratulations. লাষ্ট এটা ফিডবেক লৈছো ৰিজু বাইদেউ ছাৰ হয় মোৰ কওক মানে এজনে পইচা লৈছিলে একদম হয় হয় নিদিও বুলি মানে একে উঠাই দিলে আৰু তাৰপিছত আপুনি যে এটা নাম্বাৰ দিছিলে 87734 হয় হয় সেইটো মই কণ্টিনিউয়াছলি গালো তাৰপিছত ওল্ড মেজিক বিগেন নাই গালো তাৰপিছত তাৰ মানে নিজে দিবলে মোৰ এজনী ফ্ৰেণ্ডে মানে তাইক পইচাটো নিদিলে মানে আমি বেয়া একচন ল'ম মানে মই অথচ ৰিকুৱেষ্ট কৰাই নাই তাই নিজে গৈ এনেকে কৈ মোক মানে পিছদিনাই পইচাটো দি দিলে মানে একদম মিৰাকেল আৰু ছাৰ আচ্ছা থেংক ইউ ছাৰ ঠিক আছে ঠিক আছে চ' এতিয়া আমি নিউমাৰলজি ষ্টাৰ্ট কৰিম এতিয়া আই হোপ চবৰে ওচৰত পেন এণ্ড পেপাৰ আছে ত' আপোনালোকে কি কৰিব নিজৰ ডেট অফ বাৰ্থটো লিখি ল'ব ঠিক আছে মই এটা এক্সাম্পল হিচাপত এটা দেখুৱাই দিছোঁ নিজৰ ডেট অফ বাৰ্থটো আপোনালোকে কপিত লিখি ল'ব আৰু সেকেন্ড ওকে স্ক্ৰীনত চাব চলে নিজৰ ডেট অফ বাৰ্থটো লিখিব ঠিক আছে ত' নিজৰ ডেট অফ বাৰ্থৰ যিটো ফাৰ্ষ্ট ডে আছে এতিয়া যেনেকৈ 23 লিখা আছে চবৰে তেনেকুৱা 1 পৰা 31লৈকে থাকিব ঠিক আছে যিটো ফাৰ্ষ্ট নাম্বাৰ হয় যদি সিংগল ডিজিটত আছে 1 পৰা 9লৈকে সেইটো আপোনালোকৰ মূলাংক হ'ব ঠিক আছে আৰু যদি কাৰোবাৰ ডাবল ডিজিট আছে সেই ডাবল ডিজিটটো আপোনালোকে প্লাছ কৰিব সেইটো আপোনালোকৰ ভাগ্যাংক হ'ব ওকে ইয়াতে যেনেকুৱা 23 আছে 2 + 3 2 + 3 কৰিলে কি হ'ব এইটো 5 হ'ব তো 5 হ'ব মূলাংক আৰু গোটেইখিনি যদি আমি প্লাস কৰো 2 + 3 + 12 + 2 + 2 3 তেতিয়া আহিব 6 তো 6 হ'ব ভাগ্যাংক সো ইয়াতে আমি যদি চাও যাৰ ডেট অফ বাৰ্থ 23/12/2023 হ'ব তেওঁলোকৰ মূলাংক হ'ব 5 আৰু ভাগ্যাংক হ'ব 6 তো ঠিক তেনেকৈ আপোনালোকেও নিজৰ নিজৰ মূলাংক আৰু ভাগ্যাংকটো লিখি ল'ব আৰু ক্যালকুলেট কৰি যদি পাই তেতিয়া নিজৰ ভাগ্যাংক এণ্ড মূলাংকটো তলত চ্যাটিংত লিখি দিব Okay, 16267272 বহুত ইমোশনাল কৰি দিব 443368 21752531 ওকে ঠিক আছে সবে ওলাব পাৰিছে তেতিয়াহলে ৰাইট 6455 ওকে ওকে ঠিক আছে কোনোবা আছে যোনে ক্যালকুলেট কৰিব পাৰে নিজৰ ভাগ্যাংক এণ্ড মূলাংক যাৰ 64 আছে এবাৰ হ্যান্ড ৰেজ কৰি দিবচোন মুভ হৈ গ'ল 64 ৰানু আৰ দেৱী হেলথৰ ইস্যুজ বহুত হৈ থাকে নেকি ৰানু বাইদেউ হেলথৰ ইস্যুজ হৈ থাকে নেকি বা হস্পিটেল ভিজিট বহুত বেছি কৰিব লগা হয় বা ডক্টৰৰ ওচৰত যাই থাকিব লগা হয় 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 স্যার হয় 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 স্যার এতিয়া কিবা তেনেকুৱা আছে সিৰিয়াছ হেলথৰ ইস্যুজ কিবা আছে স্যার ঠিক আছে মই লাষ্টৰ ফালে ৰেমেডি কৈ আছো বাৰু ঠিক আছে বাই চান্স যদি পাহৰি যাম মোক এবাৰ স্যার মনত পেলাই দিব মই কৈ দিম হ'ব স্যার একচুয়ালি কি হয় যাৰ 64 তেনেকুৱা বা 46 কম্বিনেশ্যন থাকে তেওঁলোকৰ অকণমান হেলথৰ ইস্যুজ আহে হয় নিজৰ বাইদেউ হয় স্যার মোৰ 4 হয় আপোনাৰ 4 হয় আৰু হেৰি ভাগ্যাংক 7 47 47ত বাৰু তেনেকুৱা হেৰি নহয় বেলেগ কণ্ডিশ্যন থাকে ডাইৰেক্টলি যদি 46 থাকে
তেতিয়াহ'লে হয় হয় অকণমান থাকে আৰু 4 থাকিলে অকণমান মাইণ্ড ৰিলেটেড খং হয়তো বহুত বেছি আহিব পাৰে তেনেকুৱা হয় থাকে হয় ছাৰ হয় হয় আই হোপ চবেই কেলকুলেট কৰিব পাৰিছে কোনোবা আছে যোনে কেলকুলেট কৰিব পৰা নাই নিজৰ ভাগ্যাং বা মূলাংক Okay. হয় দীপশিকা বাইদেউ কিবা সুধিব ঠিক আছে এতিয়া আমি কেলকুলেটটো শিকিলো যে ভাগ্যাংক এণ্ড মূলাংক কেনেকৈ কেলকুলেট কৰিম ঠিক আছে ইয়াতে চাই ল'ব আৰু এবাৰ দেখুৱাই দিছো যিটো 23 লিখা আছে আপোনাৰ ডেট অফ বাৰ্থত যিটো ফাৰ্ষ্ট নাম্বাৰ হয় সেইটোৱে আপোনাৰ মূলাংক হ'ব যদি 1 পৰা 9 লৈকে আছে জন্মৰ তাৰিখ তেতিয়াহ'লে আপোনাৰ 1 হ'ব মূলাংক বা 9 হ'ব 2 3 4 যি আছে আৰু যদি ডাবল ডিজিট আছে ডাবল ডিজিট থাকিলে আপোনালোকে সেইটো প্লাছ কৰিব লাগিব যেনেকুৱা 11 যদি হয় কাৰোবাৰ 1 + 1 2 হ'ব 12 হলে 1 + 2 3 হ'ব ইয়াতে যেনেকৈ 23 দিয়া আছে চ' 2 + 3 5 হ'ব ঠিক আছে আৰু ফাইনেলি গোটেইবোৰ যদি আমি প্লাছ কৰো তেতিয়াহ'লে কি হ'ব এটা ছিংগল ডিজিটত আহিব লাগিব যদি ডাবল ডিজিট আহে যেনেকুৱা ইয়াতে 15 আহিছে 15 আহিলেও 1 + 5 এইটো 6 কৰিব লাগিব সেইটো হ'ব ভাগ্যাংক চ' মূলাংক হ'ল 5 ভাগ্যাংক হ'ল 6 অ'কে চ' তেনেকে আমি নিজৰ মূলাংক এণ্ড ভাগ্যাংক কেলকুলেট কৰিব পাৰো মানে নিউমাৰলজিত ফাৰ্ষ্ট অফ অল নিজৰ মূলাংক এণ্ড ভাগ্যাংকটো জানিবই লাগিব তাৰপিছত আহে গ্ৰীড আহে যিখন কুণ্ডলী বুলি কোৱা হয় ঠিক আছে নিউমাৰলজি বেলেগ বেলেগ ধৰণৰ থাকে লছু গ্ৰীড চেলিডিয়ান তাৰপিছত বেদিক নিউমাৰলজি পাইথাগোৰিয়ান নিউমাৰলজি তেনেকুৱা বেলেগ বেলেগ থাকে মই যিটো শিকাওঁ সেইটো হ'ল লছু গ্ৰীড অ'কে লছু গ্ৰীডখন দেখিবলৈ কেনেকুৱা হয় এনেকুৱা চ' এইখনো আপোনালোকে চাইডত বনাই ল'ব 492357816 তো এইখন হ'ল ইউনিভাৰ্চেল লছু গ্ৰীড এইখন এবাৰ চাইডত বনাই ল'ব চবে বনাই লৈছে আগৰ এক্সাম্পল লওঁ বা আজিৰ ডেট অফ বাৰ্থ আজিৰ ডেটটো যদি আমি লওঁ আজি হ'ল 29 কাৰো আজি চাপ'জ যে কোনোবা যদি জন্ম পাইছে 29/1/2023 ইয়াৰে মূলাংক কি হ'ব 2 হ'ব ভাগ্যাংক কি হ'ব কোনোবা ক'ব প্লাছ কৰি কোনোবা ক'ব পাৰিব 1 আহিব ঠিক আছে আজি যোনে জন্ম পাইছে 29/1 sorry 2024 এইটো 2 হ'ব ডাবল 2 হৈ যাব মূলাংক 2 হ'ব ভাগ্যাংক 2 হ'ব ৰাইট এতিয়া আমি কি কৰিম যিখন গ্ৰীড আমি দেখিছো চেম টু চেম ইয়াতে যিবোৰ ডেট অফ বাৰ্থ যিবোৰ লিখা আছে সেয়া আমি পুট কৰিম অ'কে তাৰমানে ইয়াতে 29 আছে 2 যিটো আছে 2 লিখিম ওপৰত ইয়াতে কাৰণ একচুৱেল যিখন ইউনিভাৰ্চেল গ্ৰীড হয় সেইখন 2 ইয়াতে লিখা আছে তাৰপিছত 9 ক'ত লিখা আছে ইয়াতে তো 9 ইয়াতে লিখি ল'ম তাৰপিছত 1 ক'ত লিখা আছে তলত লিখা আছে চ' 1 আমি লিখিম ইয়াতে 2024 চ' 2 য'ত লিখা আছে তাতে আকৌ 2 আহিব আৰু এটা 2 আহিব 2024 যি 24 আছে এইটো 2 4 আছে 4টো আহিব ওপৰত মূলাংক এণ্ড ভাগ্যাংক আছে 2 চ' আৰু দুটা 2 ইয়াতে আহিব মূলাংকৰটো ভাগ্যাংকৰটো চ' দেখিবলৈ গ্ৰীডখন এনেকুৱা হ'ব ওপৰত 4 9 আৰু 5টা 2 মাজৰ একদম ব্লেংক লাষ্টত অকল 1 থাকিব 8 and 6 হেৰি থাকিব 0টো প্লেচে নাই ন 9টা ঘৰহে আছে তাতো 0 ক'তোৱে নাই চ' 0টো আমি নিলিখো ঠিক আছে নিউমাৰলজিত অকল 1ৰ পৰা 9লৈকেহে মিনিংফুল হয় বাকীবোৰ মানে 0 লিখা নহয় ডাবল ডিজিট থাকিলে প্লাছ কৰি আমি পিছত দিব ছিংগল ডিজিটলৈ কৰি লওঁ ক্লিয়াৰ চবে বনাব পাৰিছে নিজৰ কুণ্ডলী মই আৰু গ্ৰীডখন এবাৰ দেখুৱাই দিছো বাৰু যদি কোনোবা বনাই আছে এবাৰ চেম টু চেম তেনেকৈ বনাই ল'ব পাৰে ঠিক আছে মই আৰু এটা বোৰ এক্সাম্পল লৈ লওঁ তেতিয়ালৈকে চবে যিহেতু বনাই আছে আৰু বনাব পাৰিব কাৰোবাৰ যদি ডেট অফ বাৰ্থ চাপ'জ 1 মানে 1 জানুৱাৰী আৰু 1990
বা 2000 লৈ লওঁ, ঠিক আছে? তেতিয়া কি হ'ব? 0 যিহেতু বেছি আছে, ইয়াতে মূলাংক কি হ'ব? 1, ভাগ্যাংক কি হ'ব? 4, ঠিক আছে? চ' ইয়াতে আমি কি কৰিব পাৰিম? 1 য'ত লিখা আছে, ইয়াতে 1 1 আহি গ'ল, 2000ৰ 2 ইয়াতে আহি গ'ল, মূলাংকৰ 1 ইয়াতে লিখি থৈ দিছোঁ, বাট একচুৱেলি এটা এক্সেপশ্যন থাকে, সেইটো বাৰু এতিয়া মই শ্বেয়াৰ নকৰোঁ। তথাপি 1 এটা লিখি থৈ দিছোঁ, আৰু ভাগ্যাংকৰ যিটো 4টো ইয়াতে লিখি থৈ দিছোঁ। এইখন হ'ব গ্ৰিড। 4 আহিব, 2 আহিব, আৰু তলত 3টা 1 আহিব, বাকী চব ব্লেংক হৈ থাকিব। বনাব পাৰিছে চবে? এবাৰ আনমিউট কৰি ল'ব। তই বনাব পাৰিছে নিজৰ গ্ৰিডখন, কুণ্ডালীখন বনাইছে চবে? হয়, ছাৰ পাৰিছো। পাৰিছো মই পৰা নাই ছাৰ। পাৰিছো। পাৰিছো ছাৰ আকৌ এবাৰ কৈ পাৰিছো ছাৰ। দিয়কচোন টোপনি নালাগেতো পাৰিছো। জোনালী বাইদেউ বনাব পৰা নাই? অ'কে, আনমিউট কৰি ল'ব এবাৰ। মই পৰা নাই ছাৰ। ডেট এটা কওক। ডেট মানে মূলাংকটো ডেট অফ 5 বাৰ্থ, নাই ডেট অফ বাৰ্থটো কওক। 0511 0511 11 1971 1971. অ'কে, 71 মূলাংক কিমান পাইছে? 5 ভাগ্যাংক? 6 ইয়াতে আমি চাওঁ, ফাৰ্ষ্ট 5 লিখা আছে। চ' 5 ক'ত লিখা আছে গ্ৰিডখনৰ? মিডিল পাৰ্ট মিডিলত লিখা আছে, চ' আপোনাৰ 5টো আমি ইয়াতে লিখিলোঁ, 5, লিখিলো। ঠিক আছে? মান্থৰ যিটো 11 আছে, 1 ক'ত আছে মেইন গ্ৰিডখনত? তলত 5ৰ তলত হ'ব। 5ৰ তলত আছে, চ' 11 ইয়াতে লিখি দিওঁ। আৰু এটা 1 আছে 1971ৰ, চ' সেইটো 1 ইয়াতে লিখি ল'লো। 1971ৰ 9টো ক'ত লিখিম? 9টো ওপৰত আছে ছাৰ। 5ৰ 5ৰ ওপৰত। ওপৰত আছে, চ' 9 আমি ইয়াতে লিখিম। তাৰপিছত আহিল 7টো ক'ত আছে? 5ৰ চাইডত 5 7 চ' 7টো আমি ইয়াতে লিখিলোঁ। আৰু 1 এটা আছে, ত' 1 ইয়াতে লিখি ল'লো, হৈ গ'ল। ভাগ্যাংক 6, ত' 6 ক'ত লিখিব লাগিব? ভাগ্যাংক চবে 7 কৈ আছে, চ' আপোনাৰ কেলকুলেশ্যনটো চাগে ইয়াতে ভুল হৈ আছে। হয়, ভাগ্যাংক 7 হ'ব, 6 নহয়। চ' 7ৰ কাষত আৰু এটা 7 লিখি দিলোঁ। এইখন হ'ল আপোনাৰ গ্ৰিড। আপোনাৰ ইফালে তাৰমানে 4 2 3 8 6 এইবোৰ ব্লেংক হৈ আছে, ঠিক আছে? এনেকৈ কুণ্ডালীখন বনাব লাগিব। থেংক ইউ ছাৰ। বুজি পাইছে এতিয়া? আই হোপ এইটো এক্সাম্পলত চবৰে ক্লিয়াৰ হৈ গৈছে চাগে। ঠিক আছে, চ' যাৰ যাৰ মূলাংক একচুৱেলি 1 হয়, তেওঁলোকৰ কেনেকুৱা কেৰেক্টাৰিষ্টিক থাকে? মানে কি হয়, আমাৰ প্ৰত্যেকটো ডেট অফ বাৰ্থৰ লগত ইয়াতে কণ্ডিশ্যন এটা থাকে, বাট মূলাংক বৰ্তমানৰ কাৰণে আপোনালোকে লিখি ল'ব পাৰে, ঠিক আছে? কণ্ডিশ্যনটো ক'লে মানে আৰু কনফিউজন আহিব, চ' এতিয়া কণ্ডিশ্যনটো মই ক'ব বিচৰা নাই। এতিয়া চাব, যাৰ যাৰ মূলাংক বা ভাগ্যাংক 1 থাকে, তেওঁলোকৰ কি কি কেৰেক্টাৰিষ্টিক থাকে? মই স্ক্ৰীনত দেখুৱাই দিছোঁ। যাৰ যাৰ মূলাংক বা ভাগ্যাংক 1 আছে, তেওঁলোকে এবাৰ কনফাৰ্ম কৰিব মিলিছে নে নাই। তেওঁলোকে লিডাৰশ্বিপ কোৱালিটি এটা থাকে, তেওঁলোকে লিড লৈ ভাল পায়, বেলেগৰ অৰ্ডাৰ ফ'ল' কৰিব অকণমান টান পায়, বেলেগৰ আণ্ডাৰত কাম কৰিব টান পায়, নিজৰ ৰাস্তা নিজে বনাই ভাল পায়, বা অথৰিটি তেওঁলোকক লাগে। ৰজা এজনে যেনেকৈ থাকে, ৰয়েল লিভিং লাগে, কিন্তু অকণমান ইগ' থাকিব পাৰে। তাৰমানে তেওঁলোকে বেলেগৰ আণ্ডাৰত কাম কৰিব খুবেই টান পায়, ঠিক আছে? যদি বছে কৈ দিয়ে যে এইটো কাম কৰ, অকল বছ বুলি নহয়, ঘৰতো যদি কোনোবাই কৈ দিয়ে যে এইটো কাম কৰিব লাগিব, তেওঁলোকৰ অকণমান খং উঠি আহে। কিয় ক'ব মোক? ঠিক আছে? যাৰ যাৰ ভাগ্যাংক বা 1 আছে, তেওঁলোকে এবাৰ আনমিউট কৰি ল'ব, লিখিও দিব পাৰে। ৰশ্মি বাইদেউ এবাৰ আনমিউট কৰি দিব। হয়, আনমিউট কৰি ল'ব। মিলিছে আপোনাৰ তেনেকুৱা কেৰেক্টাৰিষ্টিক? আপোনাৰ ভইচ অহা নাই, বহুতে লিখি আছে বাৰু।
হয় ছাৰ কেনেকুৱা হয় পাইছে আপোনালোকে বেলেগে কৈ দিলে কিবা খং উঠি যায় হয় 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 100% মিলিছে মোৰ লগত Okay. জোনালী জ্যোতি বৰুৱা এবাৰ এডমিট কৰি ল'ব আপোনাৰ ডাঙৰ ছোৱালী অ'কে লিডাৰশ্বিপ কোৱালিটি অ'কে হয় জোনালী জ্যোতি বৰুৱা হয় ছাৰ আপোনাৰ ভাগ্যাং 1 নে মূলাং 1 ভাগ্যাংক মূলাংক 1 আৰু ভাগ্যাংক মোৰ 6 হয় 6 আছে অ'কে সো 1 ৰ সেইখিনি মিলিছে 9 কেৰেক্টাৰিষ্টিক হয় ভাগ্যাংক সো 1 ৰ কেৰেক্টাৰিষ্টিকবোৰ মিলিছে আপোনাৰ লগত হয় হয় অ'কে ঠিক আছে সো যাৰ যাৰ 1 ভাগ্যাং বা মূলাং থাকে তেওঁলোকৰ এই কেৰেক্টাৰিষ্টিকটো থাকে ঠিক আছে নাম্বাৰ 2 যাৰ যাৰ ভাগ্যাং বা মূলাং নাম্বাৰ 2 থাকে তেওঁলোকৰ কেৰেক্টাৰিষ্টিক কেনেকুৱা তো যাৰ নাম্বাৰ 2 ভাগ্যাং বা মূলাং হয় তেওঁলোকৰ মাইণ্ডটো অকণমান ফিকল হৈ থাকে আজি ইটো কালি সেইটো চেঞ্জ হৈ থাকে বহুত ফিক্স হৈ নাথাকে তেওঁলোক কিন্তু বহুত ছাপৰ্টিভ হয় কেয়াৰিং হয় চেঞ্চিটিভ হয় জেণ্টেল হয় শাৰ্প মেমৰি খুব শাৰ্প হয় তেওঁলোক পাৰ্টনাৰ হিচাপেও খুব ভাল মানে এজ আ লাইফ পাৰ্টনাৰ হাজবেণ্ড বা ৱাইফ বা বিজনেছ পাৰ্টনাৰশ্বিপতো তেওঁলোক মানে খুব ভাল তেওঁলোকক বহুত ভালকৈ মানে ট্ৰাষ্ট কৰিব পাৰি বিলিভ কৰিব পাৰি ঠিক আছে আৰু যদি গ্ৰীডত 2 এবাৰতকৈ বহুত বেছি আহিছে 2বাৰ 3বাৰ হৈ গৈছে তেওঁলোককতো গালি পাৰিবই নোৱাৰি অকণমান কিবা কৈ দিলে তেওঁলোকৰ চকু পানী ওলাই আহে তো কাৰ আছে 2 হেণ্ড ৰেজো কৰি দিব পাৰে মই তেতিয়া ইজি হৈ যাব আনমিউট কৰাৰ কাৰণে জয়শ্ৰী বাইদেউ হয় হয় ছাৰ মোৰ 2 হয় ভাগ্যাংক গ্ৰীডত 2 আৰু কিমান আছে এটাই আছে বাৰু 2 এটা আছে কোনোবা আছে যাৰ 2 মাল্টিপল আছে 2বাৰ 3বাৰ উদেশনা উদেশনা কলিতা এবাৰ আনমিউট কৰি ল'বা হয় ছাৰ মিলিছে মোৰ লগত কিমান আছে 2 আপোনাৰ মোৰ 2টা আছে ওকে চকু পানী সোনকালে ওলাই আহে কোনোবাই কিবা ক'লে সোনকালে ওলাই ওকে ক'ৰ পৰা জয়েন কৰিছে মই যোৰহাটৰ হয় মই আজি প্ৰথম জইন কৰিছো আগতে লোৱা নাই মানে একো কৰা নাই ওকে হয় গীতিমা বাইদেউ মইতো ক্লিপখনেহে বনাব পৰা নাই ওকে সেইটোতো পাৰ হৈ গ'ল এতিয়া মোৰতো কিবা মূলাংটো 5 হয় ওকে আৰু আৰু ভাগ্যাং ভাগ্যাং 2 হয় ন 2 হয় 2 হয় গোটেই প্লাস কৰি যদি 2 আহিছে তেতিয়াহ'লে ভাগ্যাং 2 হয় আপোনাৰ 2 হয় তো মিলিছে এইখিনি কেৰেক্টাৰিষ্টিক হয় হয় কোনো একো ক'বই নোৱাৰে আগতে চকুৰ পানী ওলাই কথা পিছত ওলাই তো যাৰ যাৰ মাল্টিপল 2 আছে তেওঁলোকৰ এইটো থাকে মই এটা ৰেমেডি দি দিব পাৰো আদিতি নিয়ম হয় আনমিউট কৰি ল'ব হয় ছাৰ মোৰ 1 হয় মূলাং আৰু ভাগ্যাং 2 হয় তো 1ৰ কেৰেক্টাৰিষ্টিক্সটো পুৰা আছেই সেইটো ক'ব নালাগে 2ৰ প্ৰথমখিনি মানে হয় গোটেইখিনি লাষ্টৰটো অকমান হেৰি কিন্তু বাকীখিনি হয় মিলি যায় ওকে সো কি হয় এতিয়া যিকোনো নলেজে হওক যিকোনো সায়েন্সে হওক 100% কেতিয়াও নাথাকে 80%ৰ ওপৰতটো থাকে ঠিক আছে 80%ৰ ওপৰত মিলিবই সিমানখিনি মিলিবই লাগিব ঠিক আছে আৰু কন্টিনিউ কৰো হেণ্ড ৰেজ লৈ থাকিম ওকে যাৰ যাৰ একচুৱেলি 222 আছে ঠিক আছে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে টাইগাৰ আই পিন্ধিব পাৰে এইটো লিখি ল'ব যাৰ যাৰ এনেকুৱা ইমোচনেল আছে বা তেওঁলোকৰ কনফিডেন্সটো অকণমান ল' হৈ থাকে ভয় লাগে তেওঁলোকে টাইগাৰ আই ব্ৰেচলেট পিন্ধিব পাৰে বা টাইগাৰ আই ষ্ট'ন লগত ৰাখিব পাৰে টাইগাৰ আই কি কৰে কাৰেজ দিয়ে ঠিক আছে সো টাইগাৰ আই আপোনালোকে পিন্ধিব পাৰে সেম যিমানে 2 বাঢ়ি যাব সিমানে ইমোশনটো বেছি বাঢ়ি যাব এংজাইটি হৈ যায় গীতু চেংমাই আপোনাৰ আছে নেকি 2 4টা এবাৰ আনমিউট কৰি ল'ব মোৰ নহয় ছাৰ মোৰ ল'ৰাৰ আছে ওকে কিমান বয়স তাৰ 5 years
5 years আছে বহুত বেছি ফ্ৰেণ্ড সাৰ্কলছ বেছি পছন্দ নকৰিব ডাঙৰ হলে অকলে থাকি বেছি ভাল পাব হয় সি বহুত ইমোচনেল হয় কিন্তু সেইটো হ'বই মানে 2 যিমান ৰিপিট হয় সিমানে হয় বাট যেহেতু 4টা 2 আছে তেতিয়াহলে কি হ'ব পিছত মানে ডাঙৰ সাৰ্কলৰ লগত নাথাকে নিজা ফ্ৰেণ্ড সাৰ্কল থাকিব এজন দুজনৰ লগত থাকি বেছি ভাল পাব ঠিক আছে আৰু মানে বহুত সোনকালে অকনমান মন বেয়া কৰি লয় সো পেৰেন্টছে এনেকুৱা বাচ্চাৰ লগত যিমান পাৰে ফ্ৰেণ্ডলি হ'ব চেষ্টা কৰিব ঠিক আছে এতিয়া যিসকল ধৰক জন্ম পাব তেওঁলোকৰটো 2000 পিছৰ পৰা সব 2 বেছি থাকিবতো 2022 23 24 এইবোৰ 2 বেছিকে থাকে সো তেনেকুৱা ল'ৰা ছোৱালীৰ লগত অকনমান ভালকৈ মানে ফ্ৰেণ্ডলি হ'ব লাগে পেৰেন্টছে কাৰণ কি হৈ যায় ফ্ৰেণ্ড সাৰ্কলছো কম থাকিব সব বস্তু শ্বেয়াৰ নকৰে মানে নিজৰ ভিতৰতে ৰাখিব বিচাৰে তো যিমান পাৰে মানে হে ফ্ৰেণ্ডলি হৈ থাকিব ঠিক আছে আৰু পিছৰ ফালে এতিয়া নহয় পিছত মানে আপুনি যেতিয়া অকনমান ডাঙৰ হৈ যাব তেতিয়া টাইগাৰ আই ব্ৰেচলেট দিব মানে ক্লাছ 10 11 12 যেতিয়া পাব ৰেমেডিবোৰ আমি সদায় অকনমান ডাঙৰ হলে কৰিব লাগে ওকে ঠিক আছে এতিয়া হো 3 সো 3 বুলি কোৱাৰ লগে নাম্বাৰ 2 একচুয়ালি হেৰি হয় মুন হয় আৰু নাম্বাৰ 1 সান হয় আৰু নাম্বাৰ 3 হৈ গল গুৰু ওকে সো যাৰ যাৰ নাম্বাৰ 3 মূলাংক আছে বা ভাগ্যাংক আছে তেওঁলোকৰ ক্যাৰেক্টাৰিষ্টিক তেওঁলোকৰ নলেজ বহুত থাকে এক সেকেন্ড মই শেয়াৰ কৰি দিছো নলেজেবল হয় ক্ৰিয়েটিভ বহুত আছে আইডিয়া বহুত আহি থাকে আৰু ইমেজিনেশন স্কিল খুব ভাল ৰিলিজিয়াছ হ'ব স্পিৰিচুৱেল হ'ব আৰু তেওঁলোকে এলকহল কনজিউম কৰিব নালাগে লগতে নন ভেজো তেওঁলোকে বেছি খাব নালাগে কাৰণ কি হৈ যায় গুৰু হৈ গ'ল তো গুৰুৰ নিচিনা ক্যাৰেক্টাৰিষ্টিক অকনমান থাকিব লাগিব তেওঁলোকৰ তো যিসকল গুৰু থাকে তেওঁলোকে কিন্তু যিসকল ঋষিমুনি আছিলে তেওঁলোকে নন ভেজ এলকহল এইবোৰ পৰা দূৰত আছিলে সো যিসকলৰ ভাগ্যাং বা মূলাংক 3 হয় তেওঁলোকে এভয়েড কৰিব লাগে এলকহল আৰু নন ভেজ নহলে হেলথৰ ইস্যুজ বহুত আহিব পাৰে নলেজ নাই স্মৃতি বাইদেউ ওকে এবাৰ আনমিউট কৰিবচোন হয় স্মৃতি বাইদেউ আনমিউট কৰি ল'ব নলেজ নাই শিকি আছো আপুনি কি কিন্তু কৰে কওকচোন জব চবকে হয় এনে ফাইনেন্সত কৰি আছো ওকে সো নলেজ নোহোৱাকে ফাইনেন্সৰ হেৰি নাই কৰি আৰু আছে ক'তনো এনে মিনিমাম আৰু কিন্তু শিকিবলৈতো বহুত আছে ন নলেজ আছে বুলি সেইটোতো নাভাবো চবৰে আছে আজি ময়ো শিকি আছো মই এতিয়াও কৰ্চেছ কৰি থাকো নিউমাৰলজি শিকাও মই বেলেগত যেতিয়াই টপিক তেনেকুৱা ভাল পাওঁ মই এতিয়াও শিকো হা তো শিকি শিকাৰ ভাল কাৰণেতো পাওঁ তেনেকুৱাই বাকী বাকী কেইটা মিলিছে কিন্তু 2 নম্বৰ যিটো আপুনি কৈছিলে সেইটোহে মোৰ লগত বেছি মিলে কথা কবই নোৱাৰো যে চকু পানী ওলাই আহে মই একো 2 নম্বৰ মূলাংকো নহয় ভাগ্যাংকো নহয় কৰবাৰ পৰা আহি থাকিব পাৰে হয়তো আপোনাৰ ফোন নম্বৰৰ পৰা কাৰণ ফোন নম্বৰ ভাইব্ৰেচনো থাকে হয়তো নামৰ পৰা নাইবা গ্ৰিডত 2 আছে নে নাই আছে গ্ৰিডত নাই কিন্তু 1 দুটা আছে তাৰ পৰা নাহে 2 টো আপোনাৰ কৰবাৰ পৰা এইটো এক্টিভেট হৈ আছে জানো আৰু যিসকলৰ ভাগ্যাং বা মূলাংক 3 আছে এডুকেশ্যন সেক্টৰত বহুত ভাল কাম কৰে সো তেওঁলোক টিচিং ফিল্ডত থাকিব পাৰে সো কোনোবা আছে যোনে 3 ভাগ্যাং বা মূলাংক আৰু টিচিং ফিল্ডতো আছে 3 কাৰণে টিচিং ফিল্ডটো খুব ভাল যিহেতু গুৰু হয় হয়তো ভাগ্যাং বা মূলাংক 3 হ'ব পাৰে আৰু টিচিং ফিল্ডত আছে প্ৰীতিৰেখা বাইদেউ এবাৰ আনমিউট কৰি ল'বা হয় মই আছো টিচিং ফিল্ডত আছে টিচিং ফিল্ডত আছো আপোনাৰ ভাগ্যাং 3 নে মূলাংক 3 মই ভাগ্যাং 3 ভাগ্যাং 3 কিমান কিমান সময় হ'ল টিচিং ফিল্ডত মোৰ 26 ইয়াৰ হ'ল ওকে আৰু আপোনাৰ ভাগ্যাং কিমান হয় ভাগ্যাং মোৰ 6 মূলাংক 6 ভাগ্যাংহে 3 3 6 and 3 ওকে ঠিক আছে আৰু কোনোবা আছে যোন টিচিং ফিল্ডত আছে 3 7 থাকিলেও হয় 7 টো পাম বাৰু পিছৰ ফালে বাট বৰ্তমান যেহেতু 3 ৰ কাৰণে কৈ আছো সো আৰু কোনোবা আছে যোন 3 মূলাংক বা ভাগ্যাং আৰু টিচিং ফিল্ডত আছে নাই চাগে আৰু ঠিক আছে তো 3 যিসকল থাকে তেওঁলোকৰ কিন্তু অকমান লিভাৰ ৰিলেটেড ইছ্যু থাকিব পাৰে ঠিক আছে
নাম্বাৰ 1ৰ নৰ্মেলি অকণমান মূৰৰ বিষ মাইগ্ৰেইন তেনেকুৱা অকণমান ইছ্যুজ থাকিব পাৰে চশমাও পিন্ধা দেখা গৈছে নাম্বাৰ 1ৰ নাম্বাৰ 2ৰ চৰ্দি কাহ জ্বৰ অকণমান সোনকালে লাগে আৰু নাম্বাৰ 3 লিভাৰ ৰিলেটেড ইছ্যুজ অকণমান থাকিব পাৰে ঠিক আছে চ' সেইকাৰণে স্মৃতি বাইদেউ লিভাৰ ইছ্যু চ' সেইটো সেইকাৰণে মানে যিমান পাৰে খোৱাটো অকণমান কণ্ট্ৰল কৰিব লাগে যিসকল নাম্বাৰ 3 থাকে ঠিক আছে ফেটি লিভাৰ হোৱাৰো চান্স থাকে তো সেইখিনি বস্তু অকণমান চাব এতিয়া আহোঁ নাম্বাৰ 4 যিটো বহুতে নিগেটিভ প্লেনেট বুলি কয় বাট বহুত বেছি নিগেটিভো নহয় পজিটিভ চব নাম্বাৰৰ নিগেটিভ এণ্ড পজিটিভ আছে ঠিক আছে তো এটা যদি নাম্বাৰ 4 চাওঁ নাম্বাৰ 4 তেওঁলোকে হাতৰ কামত খুব এক্সপাৰ্ট বা কিবা এটা হাতৰ কামত তেওঁলোকে ভালকৈ কৰিব পাৰে অৰ্গেনাইজড হয় ডিচিপ্লিন হয় খঙাল হয় শ্বৰ্ট টেম্পাৰ্ডো হয় নাম্বাৰ 4 অকণমান আগেইনষ্টো যাব পাৰে মানে মানুহৰ আগেইনষ্ট গুচি যাব পাৰে চুইট টকাৰ হয় আৰু মাৰ্কেটিঙতো খুব ভাল তেওঁলোকে ঠিক আছে চুইট টক্স মানে যেনেকুৱা চেলছত থাকে চেলছত কথাই মেইনলি চলে ন তেওঁলোকে কথা কৈ পিনে মানুহক চেল কৰি দিব পাৰে যিকোনো প্ৰডাক্ট চ' নাম্বাৰ 4ক কোৱা হয় তেওঁলোকে চেলছত যদি থাকে বহুত ভালকৈ গ্ৰ' কৰিব পাৰে অ'কে আছে কোনোবা নাম্বাৰ 4 অ'কে টলি চৌধুৰী আনমিউট কৰি ল'ব এবাৰ হয় স্যাৰ মোৰ হাজবেণ্ডৰ লগত 100% মিলিছে খং উঠে বহুত বহুত শ্বৰ্ট টেম্পাৰ হয় লগতে ইমান ধুনীয়াকে মানে তেওঁ ৰিটেইল ছেক্টৰতে কৰে আপুনিয়ে কৈছিলে এবাৰ নিউমেৰলজি চাই তো ৰিটেইল ছেক্টৰতে কৰি আছে মানে যিমান ডাঙৰ কাষ্টমাৰ আহিলেও মানে ইমান ধুনীয়াকে মানে সেই কৰিব মানে তেওঁ থাকিলে মানে চবে মানে সেইকাৰণে ৰিটেইল ছেক্টৰত তেওঁকে বিচাৰি থাকে গোটেইখিনি মিলি গৈছে অ'কে বঢ়িয়া চ' নাম্বাৰ 4ৰ কিন্তু এইটোও চাব কেতিয়াবা এটা মানে বেমাৰ যদি হয়ো বহুত সোনকালে ধৰা নপৰে ডক্তৰৰ ওচৰতো নাযায় মই এটা চুইচ ৱাৰ্ড এটা দিছোঁ হেল্থৰ কাৰণে চবেই ইউজ কৰিব পাৰে ঠিক আছে চুইচ ৱাৰ্ড মানে বীজ হেৰি হয় ভেদিক চুইচ ৱাৰ্ড হয় চ' চেণ্টিং কৰিব অশ্বিনা ঠিক আছে যিহেতু ভেদিক হয় 108 বাৰ চেণ্টিং কৰিব অশ্বিনা 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 ঠিক আছে স্যাৰ অ'কে চ' এইটো অকল 4 নাম্বাৰ বুলি নহয় যিসকল কাৰোবাৰ যদি হেল্থৰ ইছ্যুজ যাৰে যেনেকুৱা হেল্থৰ ইছ্যুজ আছে তেওঁলোকে এই বস্তুটো চেণ্টিং কৰিব অ'কে ধৰিত্ৰী বাইদেউ আনমিউট কৰি ল'ব এবাৰ আপোনাৰ ছোৱালী আছে হয়তো বহুত জিদ্দিও হ'ব পাৰে হয় স্যাৰ মোৰ ছোৱালীৰ আছে 4 আচ্ছা কিমান মোলাং বয়স 5 বছৰ হ'ব আৰু মাৰ্চত আচ্ছা অ'কে জিদ্দি আছে জিদ্দি বহুত জিদ্দি হয় অ'কে চ' নাম্বাৰ 4 সেইকাৰণে অকণমান বেলেগ ধৰণে ডিল কৰিবই লাগিব কাৰণ জিদ্দি বহুত হয় বেছি স্যাৰ থাকে ঠিক আছে হয় ঠিক আছে থেংক আৰু আছে কোনোবা নাম্বাৰ 4 ৱেলকাম দীপা দত্ত বাইদেউ আপোনাৰো হাজবেণ্ডৰ 4 হয় অ'কে আপোনাৰ নিজাই 4 হয় চাগে হয় বাইদেউ আনমিউট কৰা আছে আপুনি আপোনাৰ আপোনাৰ মোলাং 4 হয় হয় স্যাৰ হাতৰ কাম খংটো কেনেকুৱা কি মানে হাতৰ কাম মানে যিকোনো মানে ধৰি লওক ফুল কৰা হওক বা এনেকুৱা মানে নেটিং ধৰি লওক চুৱেটাৰ টুৱেটাৰ গুঠা মানে এনেকুৱা আৰু কিবা কিবি এইবোৰ হেণ্ডিক্ৰাফ্টৰ যে এইবোৰ বনাই যে হয় হয় সেইবিলাকো মানে কৰিব পাৰো খালি মোৰ খংটো বহুত বেছি মানে আচ্ছা চ' খংটো মেডিটেশ্যন বহুত কৰা বেছি ষ্টাৰ্ট কৰিব হয় স্যাৰ ঠিক আছে মেডিটেশ্যনটো এনে 10 মিনিটছ কৰো আৰু মৰ্ণিঙত আচ্ছা আৰু এটা মানে আছে ইভাগে ৱালপেপাৰ বেছি হিচাপত কৰি পেলাই মানে টাইমবোৰ হয় অ'কে মই বাৰু মোবাইল ৱালপেপাৰ এখন দি দিম লাষ্টত ঠিক আছে লাষ্টৰ এণ্ডিঙত মই যাৰ খং বেছি তেওঁলোকক মোবাইল ৱালপেপাৰ এখন মই দেখুৱাই দিম যিখন ইউজ কৰি মানে খং অকণমান কণ্ট্ৰল কৰিব পাৰে অ'কে আহোঁ এতিয়া নাম্বাৰ 5 নাম্বাৰ 5 কি হয় তেওঁলোকে নিজৰ লাইফটো বেলেঞ্চ ৰাখি বেছি ভাল পায় নিজৰ ৰেছপনচিবিলিটি নিজে লয়
বেলেগৰ ইণ্টাৰফেয়াৰ ইমান এটা পচন্দ নকৰে, অকণমান লেজি হ'ব পাৰে, মানে বহি কাম কৰি বেছি ভাল পায়, কিন্তু তেওঁলোকে মনৰ পৰা কিন্তু সদায় য়াং হৈ থাকে। কেনেকুৱা হ'ব পাৰে, তেওঁলোকে সৰু বাচ্ছাৰ লগত সৰু হৈ যাব, যদি ডাঙৰ মানুহ থাকে তেওঁলোকৰ লগত মেচিয়ৰ হিচাপত কথা হ'ব, আৰু মানে কমপ্লিট ফেইলিয়াৰ নহয়। কমপ্লিট ফেইলিয়াৰ মানে কি হয়, লাইফততো আপ ডাউন চবৰে থাকে, এওঁলোকৰো কেতিয়াবা আপ হৈ থাকিব, ডাউন হৈ থাকিব, কিন্তু অভাৰঅল যদি গ্ৰাফখন আমি চাওঁ তেওঁলোকৰ লাইফৰ গ্ৰাফখন অকণমান ওপৰৰ ফালেও থাকে, কেতিয়াবা তলত আহিলে আকৌ গ্ৰাফখন ওপৰৰ ফালে গুচি যায়। এনেকুৱা কেৰেক্টাৰিষ্টিক হয় নম্বৰ 5-ৰ। ঠিক আছে, যিসকল নম্বৰ 5 আছে তেওঁলোকে ক'ব পাৰে। অ'কে, মই আনমিউট অপশ্যনটোৱে দি দিছো বাৰু, যাৰ যাৰ 5 হয় এবাৰ জনাব আপোনালোকৰ 5 মোৰ কিমান আছে কি হয়। ছাৰ, মোৰ 5 ছাৰ, ভাগ্যাং আৰু 5 মোৰ গোটেইকেইটা মিলিছে। মোৰো হয় মিলিছে, আৰু মোৰ হয় মিলিছে। ছাৰ মোৰ 5টো ভাগ্যাং বহুত 5 ইম্পৰ্টেণ্ট নাম্বাৰ হয়, নাম্বাৰ নিউমাৰলজি হিচাপত। কিয় মই কৈ আছো এবাৰ, কিয় ভাল হয়, আৰু কাৰ কাৰ নাম্বাৰ 5টো গ্ৰীডত নাই, মিচিং হৈ আছে। গ্ৰীডত নাম্বাৰ 5টোৱে নাই, একদম মিচিং হৈ আছে, কাৰ কাৰ আছে? ছাৰ মোৰ আছে। মিচিং হৈ আছে। ছাৰ মোৰ নাই, ছাৰ মোৰো মিচিং হৈ আছে। Okay, ছাৰ বহুত মোৰ মানুহৰ আছে, মিচিং হৈ মোৰো থাকে, মিচিং হৈ আছে। ছাৰ মোৰ বহুতৰ মিচিং হৈ থাকে। কিয় কাৰণে ইম্পৰ্টেণ্ট চাব, যিখন আমি গ্ৰীড বনাইছিলো 5 থাকে একদম চেণ্টাৰত, মাজত আছে। 4, 5, 6 এনেকৈও মাজত, 2, 5, 8 ইপিনৰ পৰা মাজত, 3, 5, 7ৰ পৰা মাজত, 9, 5, 1। চ' চাব গ'লে 5 একদম চেণ্টাৰত আছে। ঠিক আছে, চ' যদি 5টো মিচিং হৈ থাকে, তাৰ মানে ষ্টেবিলিটি নাইকিয়া হৈ যায় তেওঁলোকৰ লাইফত। আজি ইটো কৰো, কালি সিটো কৰো, তেনেকুৱা ধৰণৰ মানে মাইণ্ডটো হৈ থাকে, মাইণ্ডটো চেঞ্জ হয়, ষ্টেবিলিটি একদমেই নাথাকে। ঠিক আছে, চ' সেইকাৰণে 5টো বহুত ইম্পৰ্টেণ্ট, 5টো আমি এক্টিভেট কৰিবই লাগে। আৰু কেনেকৈ এক্টিভেট কৰে, গ্ৰীণ এভেঞ্চুৰিন পিন্ধিব পাৰে। 5টো যিহেতু মাৰ্কিউৰি হয়, বুধৰ নাম্বাৰ, আপোনালোকে গ্ৰীণ এভেঞ্চুৰিন ব্ৰেচলেট থাকে যে, সেয়া পিন্ধিব পাৰে এক্টিভেট কৰাৰ কাৰণে। ঠিক আছে, ষ্টাৰ্টিঙত যে কোনোবা কৈছিলে 6 আৰু 6-4 ডেট অফ বাৰ্থ যে আছিলে, হেল্থৰ ইছ্যুজ বহুত আছিলে, তেওঁ এইটো কৰিব পাৰে, তেওঁ অশ্বিনাও চেণ্টিং কৰিব পাৰে, লগতে গ্ৰীণ এভেঞ্চুৰিন পিন্ধিব পাৰে। ঠিক আছে, যোনে পিন্ধি আছে ঠিকে আছে, ভাল ভাল কথা, এইটো এটা ৰেমেডি হিচাপত হৈ থাকে, নহ'লে কি হৈ যায়, ষ্টেবিলিটি কম হৈ যায়। আৰু পাছত আমি পিছত আজিতো চাগে আমি নেম নিউমাৰলজিটো কণ্টিনিউ কৰিব নোৱাৰিম, নেমো আমি নম্বৰ 5ত আনিব পাৰোঁ, তেতিয়াও খুব ভাল। ঠিক আছে, চ' এইটো ৰেমেডি লিখি থৈ দিব। নেক্সট আহোঁ নম্বৰ 6। নম্বৰ 6ৰ কেনেকুৱা, ক'ত কেনেকুৱা হয়, যিসকল নম্বৰ 6 হয় তেওঁলোকৰ বহুত বাই নেচাৰ তেওঁলোক বহুত ৰোমেণ্টিক হয়। বিউটি, মেকআপ, ড্ৰেছ পাতি কৰা, সেইবোৰ বহুত ভাল পায়। নিজকে মুঠতে তেওঁলোকে ভালকৈ ৰাখিব পচন্দ কৰে, ড্ৰেছ ধুনীয়াকৈ পিন্ধিব, তেওঁলোকৰ চইচবোৰো বহুত ইউনিক থাকে, মানে এনেকুৱা নহয় চবেই যিটো পিন্ধি আছে তেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধিব, তেওঁলোকে অকণমান আনকমন পিন্ধি বেছি ভাল পায়। বা এনেকুৱা হ'ব যে তেওঁলোকে যেতিয়া বজাৰ কৰিব যাব, হাতখন তাতেই পৰিব য'ত মানে আনকমন ড্ৰেছ দেখিছে, চবৰ লগত নহয়, আৰু সেইটো দামো বহুত বেছি থাকিব, তেনেকুৱা হয়। এওঁলোকেও অকণমান মেনিপুলেটিভ হয়, ধুনীয়াকে চুইট টকাৰ হয়, মানুহৰ মন চেঞ্জ কৰি দিব পাৰে কথা পাতি। লাক্সাৰী, গ্লেমাৰ এইবোৰ ভাল পায়। আৰু যিসকল ফিমেল থাকে হয়তো ডান্স কৰে বা ডান্স কৰি খুব ভাল পায়। অ'কে, কোন কোন আছে নম্বৰ 6 মিলিছে? স্বৰ্ণিকা কলিতা। হয়, স্বৰ্ণিকা বাইদেউ আনমিউট কৰি ল'ব। ছাৰ মিলিছে ছাৰ, একদম মানে বজাৰ কৰিব যাওঁ, যিটো মানে চবচে বেছি ভাল সেইটো চকুত পৰে ছাৰ। দামটো মানে যিয়ে নহওক, আৰু মানে অলপ লাক্সাৰীটো অলপ বেছি, পিন্ধা উৰা চখ এইবিলাকতে অলপ বেছি, আৰু মানে মিলিছে চখ গোটেইখিনি। থাকে, নম্বৰ 6ৰ অকণমান চখ থাকে, সেইটো হয় ছাৰ, হয়। যিটো মানে ব্ৰেণ্ডেড ছাৰ সেইটোতহে চকুত পৰে, মানে একদম যিখিনি দামটো যিমানেই নহওক, আৰু সেইটো আনিমেই আৰু মই মানে যেনেকে নহওক, মানে এনেকুৱা মিলিছে গোটেইখিনি। সংগীতা বাইদেউ, আপোনাৰ ছোৱালীৰ হয় নম্বৰ 6? হয় ছাৰ, আপুনি চাই দিছিলে একদম চেম মিলিছে পুৰা। এতিয়াৰ পৰা এনেকুৱা সৰুৰ পৰা ডান্স কৰে বা তেনেকুৱা ডান্স ভাল পায়? হয় ছাৰ, ডান্সো কৰে, এতিয়াৰ পৰা কৰি থাকে ডান্স ষ্টাইল চব।
তো নাম্বাৰ 6-ৰ হেয়াৰ কেৰেক্টাৰিষ্টিক থাকে ঠিক আছে নাম্বাৰ 6-ৰ কিন্তু অকণমান হেৰি থাকে মিঠা খাই খুব ভাল পায় সো হেতু কাৰণ কিয় নাম্বাৰ 6-ৰ অকণমান ডায়াবেটিছ ৰিলেটেড ইস্যুজ থাকিব পাৰে সো ৱৰ্কআউট কৰি থাকিব লাগে এক্সাৰসাইজ কৰি থাকিব লাগে আৰু মিঠা ৰিলেটেড হেবোৰ অকণমান কন্ট্ৰোল কৰিব লাগে কাৰণ নাম্বাৰ 6-ৰ এটো মানে দেখা গৈছে প্ৰায় হেলথৰ ইস্যুজ অকণমান স্পেশালি ডায়াবেটিছ ৰিলেটেড ঠিক আছে ওকে নাম্বাৰ 7 নাম্বাৰ 7 কি হয় কেতুৰ নাম্বাৰ সো কেতু বহুতে নেগেটিভ বুলি ভাবে বাট কেতু স্পিৰিচুৱেল বহুত হয় যিসকল নাম্বাৰ 7 ভাগ্যাং বা মূলাংক হয় তেওঁলোকক দেখিব স্পিৰিচুৱেল ফিল্ডত আহে তেওঁলোক তাৰ মানে হয়তো ৰেকি শিকিব নাইবা নিউমেৰলজি মেডিটেশ্যন সেইবোৰ বহুত কৰে সো তেওঁলোকৰো বহুত নলেজেবল হয় স্পিৰিচুৱেল হয় ৰিলিজিয়াছ হয় থিংকাৰ হয় মানে বহুত ফিলচফাৰ টাইপ বহুত ৰিচাৰ্চ কৰি ভাল পায় তেওঁলোকে ঠিক আছে অকাল প্ৰফেশ্যনৰ কাৰণে তেওঁলোকৰ খুব ভাল মানে তেওঁলোকে যদি এইবোৰ ৰেকি ৰিলেটেড এঞ্জেল ক্ৰিষ্টেলছ তেনেকুৱা ৰিলেটেড যদি কাম কৰে প্ৰফেশ্যনটো লয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে গ্ৰোথ বহুত বেছি থাকে তাৰ বাহিৰে যদি বেলেগত তেওঁলোকে অকণমান কাম কৰে তেতিয়াহ'লে অকণমান ষ্ট্ৰাগল থাকে ঠিক আছে সো তেওঁলোকৰ নাম্বাৰ যাৰ 7 থাকে তেওঁলোক বেলেগ প্ৰফেশ্যন কৰিলেও মোৰ ফালৰ পৰা এইটোৱে সাজেশন থাকিব যে তেওঁলোকে অকণমান হলেও যাতে ৰিলিজিয়াছ বা তেওঁলোকে যাতে অকণমান স্পিৰিচুৱেলো হৈ যায় হয় ঋতু বৰুৱা হয় স্যাৰ আপোনাৰ 7 হয় 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 ৰাণু দেৱী হয় আনমিউট কৰি ল'ব মিউট হৈ আছে আপোনাৰ হয় স্যাৰ মোৰ 7 নহয় মোৰ 6 হয় ওকে 6-ৰ খিনি মিলিছে 6ৰ খিনি মিলিছে ইয়াত মানে এটা মিলা নাই মই ডান্স কৰি ভাল নাপাওঁ বাকী কেইটা মিলিছে কিন্তু আপোনাৰ চাই ভাল নামটো পাওঁ নিউমাৰলজি হিচাপত চেঞ্জ কৰা আছে স্যাৰ এই অলপ কেইদিন আগতে এটা ট্ৰাই কৰিছিলো বান্ধৱী এজনীয়ে দিছিলে ঠিক আছে তাৰপিছত আৰু এটা দি দিছো আপুনি চাগে গমেই পাইছে স্যাৰ ঠিকে আছে হয় নে নামটো স্যাৰ যেনেকুৱা লিখাইছে না কেলকুলেট কৰি চাব লাগিব এনেকেতো ডাইৰেক্ট চাই ক'ব নোৱাৰিম মই স্যাৰ ঠিক আছে মানে আপোনাক পাৰ্চনেলি মেছেজ কৰিব পাৰিম নহয় কৰিব পাৰে স্যাৰ এইটো নম্বৰতে যোনটো নম্বৰ হয় হয় যিটো গ্ৰুপত আছে সেইটোতে কৰিব পাৰে হয় ময়ূৰী বাইদেউ আনমিউট কৰি লব ময়ূৰী ভূঞা আপুনি চাই দিছিলে মোৰ হাজবেণ্ডৰ আছিলে মাজতে তেখেতৰ কিন্তু 7 আছে ভগৱান নেকি বহুত বিশ্বাস কৰে হয় আপুনি চাই আচ্ছা দিছিলে এতিয়া ভগৱান বহুত বিশ্বাস প্ৰাৰ্থনা কৰোঁতে কমে আধা ঘণ্টামান সময় লাগে আচ্ছা মানে আৰু এইবিলাক খুব হয় চাই থাকে কাউণ্টাৰ বহুত চাই থাকে বহুত চাই ভাল পায় আৰু কৈ আছে আপোনাৰ বেলেগ তাত শিকিম প্ৰফেশ্যনত বুলি থাকিলেও কিন্তু তেওঁলোকৰ এইটো ইণ্টাৰেষ্ট থাকিবই হয় সেইটো হয় কিন্তু মানে মই নিজে চাইছো আৰু কৈ আছে হুম, ৰেকি হুম। শিকিম বুলি কাৰণ কি মানুহে ডিউটিলৈ যায় কাৰণে অকণমান দিগদাৰ হয় ৰাতিপুৱা কৈছে হয় মই হয় হয় সিঁচা আচলতে শিকি মানে কৈ আছে যেনিবা অ'কে বহুতখিনিয়ে মিলিছে সম্পূৰ্ণই মিলিছে মানে ডিঙি ৰিলেটেড কিবা হেৰি আছে ENT প্ৰব্লেম অকণমান কাহ এটা হৈ থাকে অকণমান এনেই কাহি থকা ৰাইট চ' 7 নম্বৰ এইটো বস্তু অকণমান থাকে তেওঁলোকৰ ENT ৰিলেটেড অকণমান ইছ্যুজ হয় থাকিবই হয় ঠিক আছে হয় মাফলাৰ ইউজ কৰি থাকিব দিব সেইটোৱে ৰেমেডি হয় বন্দনা বৈশ্য আনমিউট কৰিলে স্যাৰ মোৰ 6 আৰু 7 হয় 7-ৰ মিলিছে 6 and 7 7-ৰ স্যাৰ 6-ৰ ডান্সটো মিলা নাই বাকী 7-ৰ গোটেইখিনি মিলিছে মই স্পিৰিচুৱেল লাইনটোত আহিব বিচাৰি আছিলো তাৰপিছত তেনেকে আহিলোৱে অ'কে চ' নাম্বাৰ 8টো চাই লওক বাকীবোৰো মই হেণ্ডৰেজবোৰ মই লৈ লওঁ মই এটা কৰি নাম্বাৰ 8 যাৰ মূলাংকন ভাগ্যাং হয় তেওঁলোকৰ কি হ'ব পাৰে তেওঁলোকৰ বস্তুবোৰ অকণমান ডিলে হয় লাইফত হয়তো জব ডিলে হৈ গ'ল বিয়া ডিলে হৈ গ'ল কেৰিয়াৰটো ডিলেকৈ ষ্টাৰ্ট হৈ গ'ল এডুকেশ্যনত অকণমান ডিলে হৈ গ'ল এনে মানুহ হিচাপে তেওঁলোক বহুত বেছি চিম্পল হয় ঠিক আছে ডিটেইল অৰিয়েণ্টেড হয় চব বস্তুবোৰ ডিটেইল হিচাপত ভাল পায় লজিকেলি বস্তুবোৰ ভাবি চাই চাইণ্টিফিকেলি কথাবোৰ ভাবি চাই কষ্ট কৰিব লাগে তেওঁলোকে মানে কষ্ট নকৰাকৈ একো ৰিজাল্ট নাপায় ঠিক আছে তেওঁলোকৰ অকণমান ইগ' ইছ্যুও থাকে ইগ' অকণমান থাকিব পাৰে তেওঁলোকে জাজমেণ্ট বহুত সোনকালে কৰে ঠিক আছে এনেকুৱা নহয় যে বেলেগক কিবা নিগেটিভ হিচাপত জাজমেণ্ট কৰে মানে অন্যায় দেখিব নোৱাৰে কাৰোবাৰ ওপৰত যদি কিবা অন্যায় হৈছে কোনোবা অত্যাচাৰ কৰি আছে তেওঁলোকে তাত গৈ পিনে মাত দিবই তাৰমানে চিনাকি হওক বা অচিনাকি হয় তেওঁলোকে তাত গৈ মাত দিবই এনেকুৱা হয় নাম্বাৰ 8 যাৰ কেৰেক্টাৰিষ্টিক থাকে ঠিক আছে চ' আছে কোনোবা নাম্বাৰ 8
ডলি চৌধুৰী আপোনাৰ নেকি নম্বৰ 8 ডলি বাইদেউ 8 আপোনাৰ হয় স্যাৰ মোৰ 8 হয় ওকে ঠিক আছে মিলিছে স্যাৰ পেইন আছে কৰবাত বডিত স্পেশালি ভৰিত বা ভৰি ৰিলেটেড কিবা ইস্যু এতিয়াতো হোৱা নাই স্যাৰ কিন্তু মাইগ্ৰেন প্ৰব্লেম আছে নাম্বাৰ 8ৰ অকণমান ভৰিৰ ইস্যুজ থাকিব পাৰে লেটাৰ পাৰ্ট অফ লাইটতো হয়তো হ'ব পাৰে ঠিক আছে হয় অংকিতা তালুকদাৰ মোৰ গ্ৰিডত আছে 8 গ্ৰিডত থাকিলে অকণমান কম হ'ব বাট যদি 8 মানে মেইনলি মূলাং বা ভাগ্যাংশ হিচাপত আহে তেতিয়া হ'ব ৰিজু বাইদেউ স্যাৰ মোৰ 8 হয় ভাগ্যাংশ মোৰ বেক পেইন আছে আৰু ভৰি এখনৰো পেইন আছে পেইন থাকে মিলিছে আৰু মাইগ্ৰেনো আছে ওকে সো ইয়াতে আপোনালোকে এইটো কৰিব আৰু নাম্বাৰ 8 যিসকলৰ আছে ভাগ্যাংশ বা মূলাংশ হয় তেওঁলোকে কিন্তু সূৰ্যক কেতিয়াও পানী দিব নালাগে ঠিক আছে বাকি 1ৰ পৰা 9লৈকে ছবি দিব পাৰে স্পেশালি নাম্বাৰ 1 দিব পাৰে আৰু নাম্বাৰ 8 কিন্তু পানী কেতিয়াও দিব নালাগে সেইটো বস্তু সদায় মনত ৰাখিব ওকে আৰু কি হয় নাম্বাৰ 8 এমেথিষ্ট পিন্ধিব নালাগে ঠিক আছে এমেথিষ্ট পিন্ধিলে কি হয় তেওঁলোকৰ অকণমান খংটো বহুত বেছি সোনকালে আহি যায় বা খং আহি যাব পাৰে তো পেইনৰ কাৰণে কি কৰিব পাৰে ভাজেৰো চেণ্টিং কৰিব পাৰে যাৰ পেইন আছে যিকোনো ধৰণৰ পেইন প্লাবিতা মহন্ত আনমিউট কৰি ল'ব পাৰে আপোনাৰো 8 হয় স্যাৰ মূলাং নে মোৰ ভাগ্যাংশ মূলাংক 8 ভাগ্যাংশটো 7 মিলিছে দুইটাই মিলিছে স্যাৰ স্পিৰিচুৱেলতো আছে হয় ভাল লাগে কৰি পেলাই মানে ঠিক আছে আৰু ভৰিটো এতিয়া নহলে বিষটো পিছত কিন্তু আহি যাব হৈছে সেইটো হয় হয় আৰু মাইগ্ৰেনৰ ইস্যুজো আছে অলপ তো এইটো চবে চাই ল'ব যাৰ পেইন আছে তেওঁলোকে ভাজেৰো চেণ্টিং কৰিব যিমান বাৰ পাৰে এইটো এটা ইটালিয়ান মেজিকেল ৱৰ্ড হয় মিনিমাম 51 টাইমছ চেণ্টিং কৰিব লাগে মেক্সিমাম যিমান টাইম পাৰে আপোনালোকে চেণ্টিং কৰিব পাৰে ইয়াৰে কোনো লিমিট নাই ঠিক আছে ভাজেৰো 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 তেনেকে চেণ্টিং কৰিব পাৰে যিকোনো ধৰণৰ পেইন এনি পেইন হয় সবিতা বাইদেউ আনমিউট কৰি ল'ব স্যাৰ মিলিছে বাৰু মোৰো ভৰি প্ৰব্লেম অলপ মোৰো হয় কেতিয়াবা কেতিয়াবা আচ্ছা ওকে সো এইটো এইখিনি চেণ্টিং মিলিছে কৰিব ওকে স্যাৰ থ্যাংক ইউ ঠিক আছে ব্লেক এভয়েড কৰিব যিমান পাৰে আৰু ওকে শনিবাৰে কলা বস্তু কলা তিল সেয়া দান কৰিব পাৰে মন্দিৰত নে এনেও ক'ৰবাত কৰি ল'ব দুখীয়া মানুহকো দিব পাৰে কলা তিল দিব পাৰে কলা কাপোৰ ছাতি সৰিয়হ আচ্ছা তেল নাইবা হা লোহাৰ কিবা বস্তু তাৱা ডনেট কৰিব পাৰে হুম হুম বছৰত এবাৰ কৰিলেও হ'ব বা মাহত এবাৰ কৰি যাব নাম্বাৰ 8ৰ কাৰণে খুব ভাল ঠিক আছে আমি যদি চাওঁ এইটো বছৰ আকৌ হেৰি হয় ন এইটো বছৰ যদি আমি চাওঁ 2024 শনিৰ নাম্বাৰ হয় ঠিক আছে যদি আমি চাওঁ 2024 যদি প্লাছ কৰো 8ত আহে তো এইটো বছৰ আপোনালোকে কি কৰিব এইটো বছৰ আপোনালোকে যিসকলে কথা ক'ব নোৱাৰে নিজৰ হেল্প কৰিব নোৱাৰে তেওঁলোকক আপোনালোকে হেল্প কৰিব পাৰে এতিয়া কোন আছে যোনে নিজকে হেল্প কৰিব নোৱাৰে এটাটো হ'ল জন্তু আৰু ধৰক কোনোবা যদি আছে যোন যাৰ হাত ভৰি তেনেকুৱা ভালকৈ কাম নকৰে ঠিক আছে জন্তু কি কৰিব পাৰে কিবা বস্তু খুৱাব পাৰে ডিসেবল ৰাইট জন্তুক যদি কুকুৰ থাকে কুকুৰক বিস্কুট খুৱাব পাৰে যদি চৰাই হয় চৰাইক দানা খুৱাব পাৰে গৰমৰ দিন যেতিয়া আহিব তেতিয়া বাহিৰত পানী থৈ দিব ঠিক আছে আৰু এইটো বছৰ যিমান পাৰে এইটো বছৰ বুলি একচুৱেলি চবেই কেতিয়াও কোনো নিগেটিভ ৰাস্তা ল'বই নালাগে কিন্তু এইটো বছৰ কোনোবাই যদি কিবা নিগেটিভ ৰাস্তা হয় কাৰোবাক ঠগায় ভুল ৰাস্তাত যদি যায় ইমিডিয়েটলি সেই ৰিজাল্টটো পাব সো এই বছৰটো জাজমেন্টৰ বছৰ যিমান পাৰো পজিটিভ হৈ থাকিব লাগে যিমান পাৰে পজিটিভ হৈ থাকিব আৰু যিমান পাৰে কুকুৰ মেকুৰী চৰাই মানে পোহনীয়া নহয় যিবোৰ ৰাস্তাৰ থাকে সেইবোৰক হেল্প কৰিব ঠিক আছে যদি কোনোবা আছে যোন ডিজেবল হয় তেওঁলোকক মেডিচিনো দান কৰিব পাৰে বছৰটো খুব ভালকৈ যাব কিবা যদি কাম ৰৈ গৈছে ষ্টাক হৈ আছে সেও আপোনালোক বহুতখিনি হেল্প কৰিব ওকে এতিয়া আহো লাষ্ট নাম্বাৰ 9 তো নাম্বাৰ 9ৰ কি হয়
নাম্বাৰ 9 মানুহবোৰ অকণমান আনপ্ৰেডিক্টেবল হৈ যায়, তেওঁলোকক পটককৈ কোনো ধৰিব নোৱাৰে, ক্ল'জ টু হিউমেনিটি, মানুহক হেল্প কৰি খুব ভাল পায়, ডোনেশ্যন দি ভাল পায়, কিন্তু যিটো ডিজাৰ্ভ কৰে তেওঁলোকক সেই বস্তুটো লাগিবই। অকণমান মুডি হয়, তেওঁলোকৰ এনাৰ্জি বহুত বেছি আছে, লটছ অফ এনাৰ্জি। সলমান খান যেনেকুৱা, সলমান খান মানুহক হেল্প বহুত বেছি কৰে, কিন্তু দেখিছে নিউজত আহিয়ে থাকে, ৰিপৰ্টাৰকো কেতিয়াবা থাপ্পৰ মাৰি দিয়ে। তো তেনেকুৱা কেৰেক্টাৰিষ্টিক, এতিয়া নিজা তেওঁৰ NGO আছে, বিং হিউমেন, মানুহবোৰক হেল্পো কৰে, ৰাইট, কিন্তু যি বস্তু ডিজাৰ্ভ কৰে সেই বস্তুটো তেওঁলোকক লাগিবই। কোন কোন আছে? ময়ূৰী ভূঞা, আপোনাৰ ল'ৰা দীপশিখা হাজৰিকা। Okay. দীপশিখা বাইদেউ আনমিউট কৰি ল'ব। হয় স্যার, মোৰ মূলাং 6 হয়, ভাগ্যাং 9। অ'কে, ঠিক আছে। চ' তেনেকুৱা মানুহক হেল্প কৰি ভাল পায়। হয় হয় স্যার। ঠিক আছে। কাৰ গ্ৰিডত 999 আছে? কাৰোবাৰ আছে যাৰ 999 আছে? 999? অংকিতা তালুকদাৰ। স্যার মোৰ আছে। মানে এটা প্ৰেডিকশ্যন, ডাবল লাইন আছে। ডাবল লাইন না, মই 999ৰ কথা কৈছো স্পেচিফিকেলি। চ' একচুৱেলি কি হয়, যদি 999 থাকে তেওঁলোকৰ কেনেকুৱা হৈ যায়, তেওঁলোকে একচুৱেলি লাভত অকণমান ইছ্যুজ আহে বা ৰিলেশ্যনশ্বিপ অকণমান ইছ্যুজ আহিব পাৰে। 999 যাৰ থাকে তেওঁলোকে যাক যেনেকৈ ভাল পায় ছেইম হিচাপত তেওঁলোকে ইমান ৰিটাৰ্ণ নাপায়, তেনেকুৱা ইছ্যু হৈ যায়। চ' তাৰ ৰেমেডি কি কৰিব পাৰোঁ, তেওঁলোকে যিহেতু এইটো মংগলৰ নাম্বাৰ, ৰাইট, তেওঁলোকে মংগলৰ দান কৰিব পাৰে। মই আহি আছো সেইটো দানটো, বনিতা বাইদেউ আনমিউট কৰি ল'ব। হয়, মোৰ গ্ৰেডত 888 আছে। 888 আছে গ্ৰেডত। জিদ্দি বহুত বেছি হয়। হয়। 888 থাকিলে জিদ্দি বহুত বেছি হয়, যিটো কথা এটাক ধৰিলে সেই বস্তুটো পুৰা ধৰিয়ে থাকে, ফিক্স আইডিয়া হৈ থাকে তেওঁলোক। হয় স্যাৰ। ঠিক আছে। এতিয়া নাম্বাৰ 999 যাৰ আছে তেওঁলোকে এবাৰ কনফাৰ্ম কৰিব পাৰে, অকণমান ইছ্যুজ আহিব পাৰে। হয়, নিজৰ আবেদন আনমিউট কৰি ল'ব। হয় স্যার, মোৰ 999 আছে। অ'কে, চিম্পানবোৰ মিলিছে? হয় স্যার। নাম্বাৰ 9 যিহেতু আপোনাৰ হয়, তো তেনেকুৱা যদি ইছ্যুজ অকণমান ফেচ কৰি আছে, আপুনি কি কৰিব পাৰে, যিকোনো ৰঙা বস্তু দান কৰিব পাৰে। ঠিক আছে, মচুৰ দাইলো দান কৰিব পাৰে মন্দিৰত গৈ পিনে, আৰু হনুমানজীক পূজা কৰিব পাৰে মঙলবাৰে গৈ তাত আপুনি যিকোনো ৰঙা বস্তু, ৰঙা সেন্দুৰ হওক বা তেখেতক চোলা হওক, সেয়া দিব পাৰে, দান কৰিব পাৰে। হয় স্যার। ঠিক থ্যাংক ইউ আছে, স্যার। যাৰ 999 আছে তেওঁলোকে এই ৰেমেডিটো কৰিব পাৰে। অ'কে, তো তেনেকুৱা আমি প্ৰিডিক্ট কৰিব পাৰোঁ। এইটোতো বেছিক লেভেল, নাম্বাৰ 1ৰ পৰা 9লৈ যিমানবোৰ আছে, হয়তো বহুতৰ এনেকুৱাও ফিল হ'ব পাৰে এইটো নাম্বাৰ চোন মোৰ মূলাংক নহয়, ভাগ্যাংক নহয়, তথাপিও মোৰ মিলি আছে। ঠিক আছে, চ' তেনেকুৱা বহুত ডিটেইলছত আমি ষ্টাডি কৰিব গৈ আছো। 666 থাকিলেও অকণমান বেছি অবচেছড হৈ থাকে, মানে লাগাতকৈ বেছিয়ে কেয়াৰ কৰে। নাম্বাৰ 6টো একচুৱেলি কি হয়, নাম্বাৰ 6টো ফেমিলিৰ নাম্বাৰ হয়। তো গ্ৰিডতো যদি কাৰোবাৰ নাম্বাৰ 6 মিচিং হৈ আছে, তেওঁলোকৰো ৰিলেশ্যনশ্বিপ ইছ্যুজ হয়। যাৰ যাৰ নাম্বাৰ 6 মিচিং হৈছে এবাৰ জাষ্ট জনাব, যাৰ যাৰ নাম্বাৰ 6 মিচিং হৈছে। ৰিলেশ্যনশ্বিপ মানে এনেকুৱা নহয় যে অকল হাজবেণ্ড ৱাইফৰ বুলি কোৱা নাই, ঘৰৰ লগত কাৰোবাৰ লগত বণ্ডিংটো কম হ'ব, হয়তো মাৰ লগত, দেউতাৰ লগত, তেনেকুৱা অকণমান বণ্ডিং উইক হৈ যাব পাৰে। ঠিক আছে, সেই বস্তুটো আহিব পাৰে, বা ৰিলেশ্যনশ্বিপ চেক্টৰ যিটো হাজবেণ্ড ৱাইফ, বা সেই বস্তুটো অকণমান ইছ্যুজ আহিব পাৰে। চ' যাৰ নাই তেওঁলোকে মিলিছে নে এবাৰ জাষ্ট জনাই দিব, যাৰ 6 মিচিং হৈ আছে। গেলেক্সি J7। স্যার ফেমিলি অলপ প্ৰব্লেম পাওঁ। অ'কে, ফেমিলি প্ৰব্লেম পাওঁ মানে অকমান ৰিলেশ্যনবোৰ অলপ বেয়া হৈ যায়। খালি এনেই হেৰিৰ লগত ঠিকে আছে বাৰু, ঘৰৰ মানুহৰ লগত। খালি মানে এনেই ফেমিলিবোৰৰ লগত অকমান বেয়া হয় মানে মাজে মাজে। স্যাৰ হেৰি গ্ৰিডত যদি 2টা 8 থাকে তেতিয়া? তেওঁলোকে পইচা বেলেগ বেলেগ ঠাইত থৈ বেছি ভাল পায়, এটা ঠাইত থৈ নহয়, মাল্টিপল পকেটছ, মাল্টিপল বেংক একাউণ্ট, তেনেকুৱা। আপুনি কৈছিলে যে এবাৰ 8 আৰু কোনে সূৰ্যক পানী দিব নালাগে? 8, অকল 8। অকল 8 বোৰে ন? যাৰ মূলাংক বা ভাগ্যাং 8 থাকে তেওঁলোকে সূৰ্যক পানী দিব নালাগে। ঠিক আছে, অ'কে। চ' আৰু বাৰু এতিয়া যাৰ যাৰ 6 মিচিং হৈছে, মই লাষ্টত ৱেবিনাৰখন এণ্ড হোৱাৰ আগে মই তেওঁলোকক ৰেমেডিটো দি দিম।
মই এতিয়া অকণমান আপোনালোক কোৰ্চৰ ডিটেইলছটো দেখুৱাই দিওঁ যে কি থাকিব একচুৱেলি এক ছেকেণ্ড তো যিটো আমি কোৰ্চ কৰিব গৈ আছো সেইটো কমপ্লিটলি প্ৰফেচনেল লেভেল হয় এনেকুৱা নহয় যে অকল বেচিক লেভেলত কৰিম আপোনালোকে মানে কমপ্লিটলি প্ৰফেচনেল লেভেলত শিকিব য'ত মানে আপোনালোকে বেলেগৰ নিউমেৰলজি কমপ্লিটলি প্ৰফেচন হিচাপত চাব পাৰে যেনেকৈ মই চাওঁ ওকে সো এটা মডিউল হিচাপত ভাগ কৰা আছে কি থাকিব এতিয়া যেনেকৈ ক্যাৰেক্টাৰিষ্টিক কৈছো ক্যাৰেক্টাৰিষ্টিক বহুত কমকৈ কৈছো বহুত ডিটেইলছত ক্যাৰেক্টাৰিষ্টিক থাকিব 1 পৰা 9 লৈকে প্ৰত্যেকটো নাম্বাৰছৰ ডিটেইল থাকিব নাম্বাৰ 1 ৰ কাৰণে কি প্ৰফেচন 2 ৰ কাৰণে কি প্ৰফেচন 9 লৈকে গোটেই প্ৰফেচনছবোৰ মই শ্বেয়াৰ কৰিম আৰু তেওঁলোকৰ ক্যাৰেক্টাৰিষ্টিক কি কোনটো দিন তেওঁলোকৰ ভাল কোনটো কালাৰ তেওঁলোকৰ কাৰণে ভাল সেইবোৰ গোটেই থাকিব ফাৰ্স্ট মডিউল থাকিব কোৰ্সটো মানে এনেকৈ ডিজাইন কৰা আছে য'ত বেলেগত আপোনালোকক শিকোৱা হ'ব যে বেসিক লসু গ্ৰিড হিচাপত লসু গ্ৰিড এডভান্স হিচাপত প্ৰফেচনেল নিউমেৰলজি এডভান্স নিউমেৰলজি এনেকুৱা বেলেগ টপিক থাকে বাট গোটেইখিনি মোৰ একেলগে ইনক্লুড হৈ থাকিব এটা এনেকুৱা নহয় যে আপোনালোকে অকল বেসিকটো শিকিব বা অকল এডভান্স লেভেল থাকিব প্ৰফেচনেল নিউমেৰলজি বেলেগত যিটো শিকাইছে বেলেগত এডভান্স নিউমেৰলজি শিকাইছে এই চাৰিটা পোৰ্শনত আপোনালোকক শিকোৱা হ'ব সেকেন্ড মডিউল যোগ থাকে কাৰ গ্ৰিডত কমপ্লিটলি 4 5 6 আছে এবাৰ জনাব কাৰ গ্ৰিডত 4 5 6 কমপ্লিট আছে এটা নাম্বাৰো মিসিং নাই মানে 4 5 6 এটা লাইন স্ট্ৰেইট হৈ আছে মই যিবোৰ হ্যান্ড ৰেইজ হৈ আছে মই এবাৰ জাস্ট লোৱাৰ কৰি থৈ দিছো মই লাষ্টৰ ফালে ল'ম ঠিক আছে প্ৰীতি ৰেখা বাইদেউ ওকে হাই বাইদেউ আনমিউট কৰি ল'ব প্ৰীতি ৰেখা বাইদেউ আনমিউট কৰি ল'ব হয় আপোনাৰ আছে কমপ্লিট 4 5 6 আছে ওকে সো 4 5 6 ক কোৱা হয় ৰাজযোগ বুলি কোৱা হয় ঠিক আছে যাৰ গ্ৰিডত আছে তেওঁলোকৰ নেম এণ্ড ফেম এণ্ড মানি হয় স্পেশালি হয়তো বিয়াৰ পিছত বা 30 ইয়াৰ্স 35 ৰ পিছত তেওঁলোকৰ নেম এণ্ড ফেম আহে আৰু তেওঁলোকৰ প্ৰফেশন লাইফৰ খুব ভাল হয় আৰু ৰাজযোগ বুলি কোৱা হয় যিটো ফাৰ্স্ট ৰাজযোগ এনেকুৱা তিনটা থাকে ঠিক আছে সো ৰাজযোগ তেনেকুৱা তিনটা থাকে এটা ৰাজযোগটো কৈ দিলো 4 5 6 আৰু ৰাজযোগ মানে এনেকুৱা হয় চাব এটা কোনোবা যদি দুখীয়া মানুহ থাকে ঠিক আছে বহুতে কনসেপ্টটো ভুলকে লৈ ল'ব পাৰে যে ৰাজযোগ হোৱা মানে পুৰা আম্বানীৰ নিচিনা হৈ যাব সেইটো নহয় কাৰোবাৰ যদি এখন সৰু দোকান আছে ঠিক আছে চাহৰ দোকান সৰুকে দিয়া আছে তেওঁৰ ৰাজযোগ থকা মানে কি হ'ব তেওঁলোকৰ সেই দোকানখন আৰু ডাঙৰ হ'ব ওকে সো ৰাজযোগ সবৰে থাকিব পাৰে সেই দুখীয়া ধনী তেনেকুৱা বুলি নহয় মুঠতে যিটো ষ্টেটাছৰ পৰা তেওঁলোকৰ লাইফটো ষ্টাৰ্ট হয় সেই ষ্টেটাছৰ পৰাই অকনমান ওপৰত তেওঁলোকে যায় কাৰোবাৰ যদি এখন গাড়ী আছে তাৰ মানে তেওঁলোকৰ পিছৰ ফালে দুখন তিনিখন গাড়ী হ'ব ধৰে যেতিয়া মানে 30 35 বা বিয়াৰ পিছত হয় ঠিক আছে আৰু এটোও কোৱা হয় যাৰ ৰাজযোগ থাকে তেওঁৰ পাৰ্টনাৰৰ ওপৰতো সেই বস্তুটো ইম্প্যাক্ট হয় বিয়াৰ পিছত চাবচোন কেতিয়াবা কিছুমানৰ লাইফটো কমপ্লিটলি চেঞ্জ হৈ যায় তো কিহৰ কাৰণে পাৰ্টনাৰৰ যদি ৰাজযোগ থাকে তিনটা ৰাজযোগৰ ভিতৰত যিকোনো এটা ৰাজযোগো যদি কাৰোবাৰ এক্টিভেট হৈ থাকে তেতিয়াহ'লে পাৰ্টনাৰৰো কিন্তু লাইফটো বহুত চেঞ্জ হৈ যায় ওকে সো এয়া হ'ল আমি মডিউল চাম য'ত আমি 8টা যোগ চাম এটাটো কৈ দিছো ঠিক তেনেকুৱা ৰাজযোগৰ নিচিনা আৰু কিছুমান যোগ থাকে সেইবোৰো মই কৈ দিম ওকে 81 কম্বিনেশন থাকিব 81 কম্বিনেশন যেনেকৈ আমি ভাগ্যাং মূলাং চালো ঠিক তেনেকুৱা গোটেইবোৰ নাম্বাৰছৰে নিজা নিজা মানে কম্বিনেশন থাকে 1 1 1 1 2 1 3 তেনেকুৱা থাকে সো কিছুমান কম্বিনেশন অকনমান ইস্যু দিয়ে প্ৰবলেম আহে লাইফত কোনবোৰ কম্বিনেশন যেনেকৈ 1 8 কম্বিনেশনৰ অকনমান ইস্যুজ দিয়ে ঠিক আছে 1 8 যদি কাৰোবাৰ কম্বিনেশন থাকে বা 8 1 যদি কাৰোবাৰ কম্বিনেশন থাকে অকনমান প্ৰবলেম ক্ৰিয়েট কৰে তেওঁলোকৰ লাইফত 2 9 যদি থাকে বা 9 2 যদি থাকে কাৰোবাৰ তেওঁলোকৰ অকনমান ইস্যুজ আহে প্ৰবলেম আহে কাৰোবাৰ যদি 7 7 থাকে ভাগ্যাং 7 মূলাং 7 তেওঁলোকৰ অকনমান প্ৰবলেম আহে ঠিক আছে সো তেনেকুৱা টোটাল 89টা কম্বিনেশন থাকে কিছুমান কম্বিনেশন খুব ভাল কিছুমান কম্বিনেশন অকনমান ইস্যুজ দিয়ে প্ৰবলেম দিয়ে সো সেই কম্বিনেশনছ বোৰ চাও আৰু সেইবোৰ কম্বিনেশন যদি প্ৰবলেমেটিক থাকে তাৰ কেনেকৈ ৰেমেডি কৰিব পাৰো সেই বস্তুটো আমি চাব পাৰিম ওকে নেক্সট কি চাব পাৰো মেৰেজ কম্পেটিবিলিটি এতিয়া বহুতে কুণ্ডলী মিলাই তো নিউমাৰলজি হিচাপতো কেনেকৈ দুটা ডেট অফ বাৰ্থ আমি মিলাব পাৰো কম্পেটিবিলিটি আছে নে নাই সেই বস্তুটো থাকিব মডিউল নম্বৰ 4 হিচাপত মডিউল নম্বৰ 5 সবৰে নিজা লাকি কালাৰ থাকে লাকি ডে থাকে লাকি নাম্বাৰ থাকে তো সেইবোৰ বস্তু কভাৰ কৰা হ'ব আনলাকি কালাৰ আনলাকি ডে আনলাকি নাম্বাৰ এনিমি নাম্বাৰ কিছুমান মানুহৰ পৰা আমি সদায় দূৰত থাকিব লাগে যদি তেওঁলোকৰ ডেট অফ বাৰ্থটো গম পাওঁ তেতিয়া আমি দূৰত থাকিব ফ্যামিলি মেম্বাৰছে হওক ফ্ৰেণ্ড সাৰ্কেলে হওক পিছত কেতিয়াবা না কেতিয়াবা অকনমান ইস্যুজ কৰিব প্ৰবলেম কৰিব আনলাকি ডে কিছুমান থাকে যিটো ডেট আমি কাম কৰিলে আমাৰ কাৰণে সাকসেস নহয় কেতিয়াও
আনলাকি কালাৰ থাকে যিটো কালাৰ পিন্ধিলে আমাৰ কিছুমান প্ৰব্লেম ক্ৰিয়েট কৰে ওকে পাৰ্সোনাল মান্থ পাৰ্সোনাল ডে পাৰ্সোনাল ইয়াৰ এটা কাম কৰক এটা সবেই নিজৰ নিজৰ পাৰ্সোনাল ইয়াৰটো ক্যালকুলেট কৰিব ঠিক আছে আপোনালোকে কি কৰিব নিজৰ ডেটো লিখিব সাপোজ 23 ললো লগতে মান্থটো লিখিব ঠিক আছে আৰু যেটো ইয়াৰ 2024 হে 2024 টো ক্যালকুলেট কৰিব আৰু গোটেই ডিজিটবোৰ প্লাস কৰিব কিমান ডিজিট ওলাই সিঙ্গেল ডিজিটত লইব যেনেকৈ ভাগ্যাং ক্যালকুলেট কৰিছিলো ঠিক তেনেকৈ পাৰ্সোনাল ইয়াৰ ক্যালকুলেট কৰিব পাৰো যে আমাৰ বছৰটো কেনেকুৱা যাব ওকে এবাৰ ক্যালকুলেট কৰিব আৰু তলত লিখি দিব আপোনাৰ পাৰ্সোনাল ইয়াৰ কিমান চলি আছে ইটো যেনেকুৱা ধৰক 15 আহে তাৰমানে টোটাল প্লাস কৰিলে 6 আহিব সো সবৰে তেনেকুৱা 1 ৰ পৰা 9 লৈকে কিবা এটা পাৰ্সোনাল ইয়াৰ ওলাব সো পাৰ্সোনাল ইয়াৰ কাৰ কি চলি আছে জনাব 5 খুব ভাল বছৰ 2 অকনমান ইস্যুজ থাকিব হেলথৰ ইস্যুজ অকনমান থাকিব পাৰে যাৰ যাৰ 2 আছে 8 অকনমান স্ট্ৰাগল চলিব হাৰ্ড ওয়ার্কিং বেছি কৰিব লাগিব 4 অকনমান কষ্ট 6 ভাল 3 কেৰিয়াৰৰ কাৰণে ভাল পঢ়াৰ কাৰণে ভাল 4 অকনমান কষ্ট কৰিব লাগিব 1 খুব ভাল 5 ভাল 9 অকনমান এভাৰেজ নিউট্ৰেল 3 কেৰিয়াৰৰ কাৰণে ভাল বাৰু 7 অকনমান হেলথৰ কেয়াৰ কৰিব 7 যাৰ 7 আছে কেয়াৰ কৰিব লাগিব 8 স্ট্ৰাগল আহিব 9 প্ৰবলেম আহিব লিখক সবে লিখক কি আহে পাৰ্সোনাল ইয়াৰ 5 পংকজ দা খুব ভাল বছৰ যাৰ 5 আছে খুব ভাল বছৰ হয় 2 অকনমান ইস্যুজ আহিব 4 অকনমান স্ট্ৰাগল দিব 1 ভাল 8 অকনমান প্ৰবলেম আহিব ওকে সো পাৰ্সোনাল ইয়াৰ আমি কি কৰিব পাৰো পাৰ্সোনাল ইয়াৰত আমি চাব পাৰো যে আমাৰ বছৰটো কেনেকুৱা যাব আৰু হেতু হিচাপত নিজৰ কামবোৰ আমি ফিক্স কৰিব পাৰো কিছুমান পাৰ্সোনাল ইয়াৰত আমি কামবোৰ স্টাৰ্ট কৰিলে খুব ভাল বহুত ৰাইজ হয় বহুত গ্ৰোথ হয় আৰু কিছুমান পাৰ্সোনাল ইয়াৰত আমি যিমানেই চেষ্টা নকৰো কিয় আমাৰ সেই কামবোৰ নহয় ঠিক আছে সো এই কাৰণে মানে পাৰ্সোনাল ইয়াৰটো ক্যালকুলেট কৰা বহুত দৰকাৰ ঠিক তেনেকুৱা পাৰ্সোনাল ডে আৰু পাৰ্সোনাল মান্থ আমি ক্যালকুলেট কৰিব পাৰো কিছুমান পাৰ্সোনাল ইয়াৰত আমি ৰেমেডি কৰিব পাৰো আৰু কিছুমান ডেট অফ বাৰ্থৰ কাৰণে কিছুমান পাৰ্সোনাল ইয়াৰ কামত নাহে ঠিক আছে যেনেকুৱা এটা পাৰ্সোনাল ইয়াৰ 1 নৰমালি আমি খুব ভাল বুলি ভাবো কিন্তু যাৰ এটা মূলাং বা ভাগ্যাং 8 হয় তেওঁলোকৰ কাৰণে পাৰ্সোনাল ইয়াৰ 1 টো খুব এটা ভাল নহয় ঠিক আছে সো তেনেকৈ আমি পাৰ্সোনাল মান্থ পাৰ্সোনাল ডে পাৰ্সোনাল ইয়াৰ এইবোৰ ক্যালকুলেট কৰিম তাৰ পিছত আহিব ইম্প্যাক্ট অফ মিসিং নাম্বাৰ যেনেকুৱা এটা নাম্বাৰ 6 মিসিং থাকিলে কি হয় ৰিলেশনशिপৰ ইস্যুজ আহে সো 1 ৰ পৰা 9 লৈকে যিমানবোৰ নাম্বাৰ আছে প্ৰত্যেকটো নাম্বাৰছৰ ইম্প্যাক্ট থাকিব গ্ৰিডত যেতিয়াই মিসিং থাকে মাল্টিপল নাম্বাৰছ এতিয়া যেনেকুৱা কৈছিলো যে নাম্বাৰ 8 নাম্বাৰ 9 যদি তিনিটা থাকে তেতিয়ালে ৰিলেশনশিপ ইস্যুজ আহে সো ঠিক তেনেকে 1 ৰ পৰা 9 লৈকে যিমানবোৰ নাম্বাৰ আছে দুবাৰ আহিলে কি হ'ব তিনিবাৰ আহিলে কি হ'ব চাৰিবাৰ আহিলে কি হ'ব 5 বাৰ আহিলে কি হ'ব যেনেকুৱা নাম্বাৰটো যদি বহুত বাৰ ৰিপিট হয় তেতিয়ালে তেওঁলোকৰ বহুত বেছি ডিপ্ৰেছনত গুচি যায় সো হেবোৰৰ ৰেমেডি হিচাপত থাকিব যাতে আমি হেবোৰ ৰেমেডি কৰিব পাৰো ওকে প্লাস ৰেমেডিজ ওয়ার্থ 5000 অকল ৰেমেডি থাকিব এদিনটো আমি অকল ৰেমেডি সেশনেও কৰিম যাতে গোটেই হেদিনাখন ক্লাছত আমি অকল ৰেমেডি ৰিলেটেড কৰিম ৰেমেডি ৰিলেটেড পালমিস্ট্ৰি মানে হাতৰ ৰেখা যেনেকৈ চাব পাৰি ঠিক তেনেকুৱা থ্ৰো পালমিস্ট্ৰি আমি কিছুমান ৰেমেডিজ শিকিম ইয়াতে ইনক্লুড হৈ থাকিব নেম নিউমাৰলজি যিসকলে নেম নিউমাৰলজি এক্সট্ৰাকৈ শিকিছিলে তেওঁলোকে গম পায় যে নেম নিউমাৰলজি শিকিলে লাগে 2100 সো হেতু বস্তু ইয়াতে ইনক্লুড কৰা থাকিব ফৰেন ট্ৰেভেল এইবোৰ এতিয়া আহি গ'ল নতুন কিছুমান টপিক যিবোৰে আগত পোৱা নাছিলে ওকে যোনে যোনে আগত কৰিছিলে তেওঁলোকে এটা বস্তু কওকচোন এতিয়া যদি মই নতুন যিবোৰ টপিক আছে কৰিব গৈ আছো শিকাব গৈ আছো আপোনালোকে পে কৰিব লাগিবনে এবাৰ আনমিউট কৰি ল'ব পাৰে যিসকলে অলৰেডি শিকিছিলে কৰিছিলে নতুন এবাৰ যিটো আমি বেচ ষ্টাৰ্ট কৰিম তাত এন্ট্ৰি কৰাৰ কাৰণে পে কৰিব লাগিবনে আপোনালোকে নালাগে পংকজ দা নালাগে সংগীতা স্যাৰ বাইদেউ নালাগে স্যাৰ নালাগে ৰাইট সো ইয়াতে আমাৰ এটা বস্তু সদায় নালাগে থাকে যে যেহেতু আমি অলৰেডি কোৰ্সবোৰ কৰি যাওঁ বহুতবাৰ কি হয় আমি নতুনকৈ মোৰ নিজৰে তেনেকুৱা আছে য'ত মই শিকিছিলো তেওঁলোকৰ যেতিয়া কোৰ্সবোৰ আপগ্ৰেড হৈ যায় তাত শিকিবৰ কাৰণে আৰু এক্সট্ৰাকৈ পে কৰিব লাগে কমপ্লিট ফি নহলে কিবা এটা পে কৰিব লগা থাকে বাট ইয়াতে আমাৰ তাতে এনেকুৱা হয় যে আপোনালোকে এবাৰ যদি কোৰ্স কৰিলে যিমানবাৰ ৰিপিট কৰিব বিচাৰে ফাৰ্স্ট অফ অল ৰিপিট কৰিব পাৰে সেকেন্ডলি যদি কোৰ্সটো আপগ্ৰেড হৈ যায় যেনেকুৱা এটা যোৱা বছৰ যেতিয়া কৰাইছিলো কিছুমান টপিক নাছিলে এইটো বছৰ বহুত টপিক আৰু আনিছো ক্লাছ আমাৰ চলে 7 দিন 8 দিন বাট এবাৰ যেহেতু নতুন টপিক আহিছে আমাৰ ক্লাছটো কমসে কম 9-10 দিনলৈকে মানে কন্টিনিউ চলিব লাইভ ক্লাছে হয় তো যিসকলে অলৰেডি কৰিছিলে ক্লাसेছ তেওঁলোকে আকৌ কৰিব পাৰিব তেওঁলোকে কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে কাৰণ আপগ্ৰেড চলিয়ে থাকিব এনেকুৱা নহয় যে আজি মই এইখিনি শিকালো কালিলৈ আকৌ নতুন একো নিশিকাও নতুন তাতে এড হৈয়ে থাকিব কিন্তু হেতু পে কৰিব নালাগে সো হেতু এটা ডিফাৰেন্স থাকে আমাৰ তাতে কৰা যে এবাৰ কৰাৰ পিছত বাৰে বাৰে আৰু পে কৰিব নালাগে ৰিপিট কৰি থাকিব পাৰে ঠিক আছে সো ফৰেন ট্ৰেভেল এটা কিছুমানে আহে যে ফৰেন ট্ৰেভেলৰ কাৰণে নিউমাৰলজি চাই কেনে গম যে ফৰেনত যাব পাৰো নে নোৱাৰো তেওঁলোকে
নিউমাৰলজি চাই এতিয়া ক'ব পাৰিব যে তেওঁলোকে ফৰেন ট্ৰেভেল কৰিব পাৰে নে নাই ঠিক আছে নেক্সট যিটো মডেল 13 হয় যে বহুতে সোধে যে লাভ মেৰেজ হ'ব নে নাই নিউমাৰলজি চাই পিনে বহুতবাৰ ক'ব টান হৈ যায় যে লাভ মেৰেজ হ'ব নে এৰেঞ্জ মেৰেজ হ'ব চ' এইবাৰ থ্ৰু নিউমাৰলজি আমি চেক কৰি পিনে ক'ব পাৰিম যে লাভ মেৰেজ হ'ব নে এৰেঞ্জ মেৰেজ ঠিক আছে যিটো এষ্ট্ৰলজিত বহুতে ক'ব পাৰে বাট নিউমাৰলজি সেই বস্তুটো বহুতে গম নাপায় তো আমি থ্ৰু নিউমাৰলজি সেইটো বস্তু শিকিম প্ৰফেশ্যন কোনটো প্ৰফেশ্যনত যাব লাগে এতিয়া যিসকলে অলৰেডি বেলেগ প্ৰফেশ্যনত আছে হয়তো বহুত বেছি ষ্ট্ৰাগল কৰি আছে তেওঁলোকৰ কাৰণেও ৰেমেডি থাকিব বা যিটো আহিব লগা জেনেৰেশ্যন আছে তেওঁলোকক এটলিষ্ট গাইড কৰিব পাৰিব যে তেওঁলোকে কোনটো প্ৰফেশ্যনত গ'লে তেওঁলোকৰ কাৰণে ভাল কোনটো প্ৰফেশ্যনত কাম কৰিলে তেওঁলোকৰ কাৰণে গ্ৰোথ হ'ব তেওঁলোকে ষ্ট্ৰাগল কৰিব নালাগে কোনটো ষ্ট্ৰীমত গ'লে তেওঁলোকৰ কাৰণে ভাল 10ৰ পিছতো ভাল মাৰ্কছ পোৱালে সবকে সায়েন্সত দি দিয়ে কিন্তু সায়েন্সত যোৱাৰ পিছত বহুতৰ সেই যিটো গ্ৰেড থাকে ক্লাছ 10ত সেই বস্তুটো নাথাকে সবৰে কাৰণে নিজা নিজা কিছুমান প্ৰফেশ্যন ডেজিগনেটেড থাকে কিছুমান বিজনেছ থাকে সো তেওঁলোকক সেই প্ৰফেশ্যনটো কোনটো হ'ব সেইটো আমি গাইড কৰিব পাৰো থ্ৰু নিউমাৰলজি এইটো হ'ল মডিউল 14 15 প্ৰশ্ন নিউমাৰ এতিয়া কাৰোবাৰ কেতিয়াবা কিছুমান কোৱেশ্চন আহি যায় যিটো নিউমাৰলজিৰে চাব নোৱাৰো যেনেকৈ এটা প্ৰশ্ন কুণ্ডলী থাকে টাইম নিউমাৰলজি থাকে ঠিক তেনেকৈ থ্ৰু লসুগ্ৰীত আমি কি কৰিব পাৰো এটা মেথড আছে য'ত আমি তেওঁলোকৰ কোৱেশ্চনটোৰ ওপৰত ডিপেন্ড কৰি তেওঁলোকৰ আনসাৰটো ক'ব পাৰো গ্ৰীড নোচোৱাকে ঠিক আছে কাৰোবাৰ যদি ডেট অফ বাৰ্থ নাথাকেও তেতিয়াতো আমি নিউমাৰলজি চাব নোৱাৰো কিন্তু কোৱেশ্চনৰ হিচাপত তেওঁলোকক আনসাৰ কৰিব পাৰো সেই প্ৰসেসটো মই এবাৰ ইয়াতে শিকাম 16 থ্ৰু এষ্ট্ৰলজি প্ৰশ্ন মেথড থাকে এষ্ট্ৰলজি সো এষ্ট্ৰলজি থ্ৰুৰে কেনেকৈ প্ৰশ্ন মেথড ইউজ কৰিব পাৰো একচুয়ালি এষ্ট্ৰলজি যিটো কনসেপ্ট থাকে বহুত হিউজ থাকে কিন্তু ইয়াতে এটা পোৰ্শন শিকাম অকনমান মডিউল এটা ইনক্লুড কৰিছো য'ত থ্ৰু এষ্ট্ৰলজি তেওঁলোকৰ যদি ডেট টাইম লোকেশন তেনেকুৱা আপোনালোকে গম পায় তেতিয়াহ'লে থ্ৰু সৰি ইয়াতে বাৰু বেলেগৰ ডেট অফ বাৰ্থৰ মানে টাইম লোকেশন নালাগে কাৰেন্ট টাইম লোকেশন ইউজ কৰি তেখেতৰ কথা আমি কিছুমান ক'ব পাৰো যদি তেখেতৰ কোৱেশ্চনছ কিছুমান থাকে 17 স্পাউস নেচাৰ এতিয়া মানে থ্ৰু নিউমাৰলজি আমি কি কৰিব পাৰো যে হাজবেণ্ডৰ ক্যাৰেক্টাৰিষ্টিক কেনেকুৱা হ'ব পাৰে সেই কোৱেশ্চনটো বহুত বাৰ আহে যে মোৰ হ'ব লগা হাজবেণ্ড বা মোৰ হ'ব লগা ৱাইফ তেওঁৰ ক্যাৰেক্টাৰিষ্টিকবোৰ কেনেকুৱা থাকিব সো থ্ৰু নিউমাৰলজি আমি কি কৰিব পাৰো তেওঁলোকৰ সেই ক্যাৰেক্টাৰিষ্টিকবোৰ গম পাম যে হাজবেণ্ডৰ নেচাৰ কেনেকুৱা ৱাইফৰ নেচাৰ কেনেকুৱা ঠিক আছে সো নতুন মডিউল এটা হেতু এড কৰা হৈছে নাম্বাৰ 19 মহাদশা কনসেপ্ট যেটো একচুয়ালি এষ্ট্ৰলজি হয় বা হেতু আমি এটো ক'ব পাৰো যে ভেদিক এষ্ট্ৰলজিৰ কনসেপ্ট হয় সেই বস্তুটো থাকিব ইয়াতে বেসিক অফ ক্ৰিষ্টেলৰ নলেজৰ বহুতৰ ওচৰত নাই বহুতে মোক মেছেজ কৰি থাকে যে এনেকুৱা এনেকুৱা প্ৰবলেমৰ কাৰণে কি ক্ৰিষ্টেল পিন্ধিম হেলথৰ ইস্যু হৈছে কি ক্ৰিষ্টেল পিন্ধিম সো বেসিক অফ ক্ৰিষ্টেলৰ ইনফৰমেশন কিছুমান জিন যাতে আপুনি নিজৰ ক্লায়েন্টকো হেল্প কৰিব পাৰে এনেকুৱা নহয় যে অকল তেওঁলোকক প্ৰিডিকশন এটা দিলে তেওঁলোকটো হেল্পও কৰিব লাগিব ন আৰু সেই প্ৰিডিকশনটো কৰাৰ পিছত তেওঁলোকক কেনেকৈ হেল্প কৰিব পাৰে সেই ক্ৰিষ্টেলছো মই আপোনালোকক হেল্প কৰি দিম মানে জনাম মই আপোনালোক ঠিক আছে নিউমাৰৰ বাস্তু থ্ৰু নিউমাৰলজি তেওঁলোকৰ বাস্তু কি প্ৰবলেম থাকিব পাৰে হেতু ইয়াতে কভাৰ কৰা হ'ব 21 মডিউল য'ত সৰু সুৰা কিছুমান টপিক যেনেকুৱা কাৰ নাম্বাৰ কি হ'ব লাগে হাউস নাম্বাৰ কি হ'ব লাগে একাউন্ট নাম্বাৰটো কেনেকুৱা আপোনাৰ ফোন নাম্বাৰ আনকি এটিএম পিন কেনেকুৱা ৰাখিব পাৰো যাতে মানি ফ্লো হৈ থাকে ঠিক আছে লাষ্টত মানি ৰেমেডি দিব আছে মোক কোনোবা ৰিমাইন্ড কৰি দিব বাই চান্স যদি স্কিপ হৈ যায় যে মানি ৰিলেটেড কি ৰেমেডি দিব পাৰো ঠিক আছে আৰু মাইন্ড ৰিডিং যেটো এটা বহুত ইন্টাৰেষ্টিং কনসেপ্ট হয় যে থ্ৰু নিউমাৰলজি থ্ৰু নাম্বাৰছ আমি কাৰোবাৰ মাইন্ড ৰিড কৰিব পাৰো যে তেওঁলোকৰ মনত একচুয়ালি কি চলি আছে এটো হল মডিউল নাম্বাৰ 21 বোনাস 1 কি থাকিব ইয়াতে সিগনেচাৰ এনালাইসিস মানুহৰ সিগনেচাৰ চাই অকনমান ক'ব পাৰিব নিজৰ সিগনেচাৰটো চেঞ্জ কৰিব পাৰিব যাতে লাইফটো অকনমান বেটাৰ আৰু কৰিব পাৰে ওকে এটো হল ফাৰ্স্ট সেকেন্ড বোনাস থাকিব যেটো আগতে কেতিয়া দিছিলো মেডিকেল নিউমাৰলজিৰ বেসিক ঠিক আছে বেসিক নাম্বাৰ তেওঁলোকৰ ডেট অফ বাৰ্থৰে আমি তেওঁলোকক গাইড কৰিব পাৰো যে তেওঁলোকৰ কি কি বেমাৰ হ'ব পাৰে আৰু হেতু হিচাপত তেওঁলোকৰ প্ৰিকশনছ ল'ব পাৰে বোনাস 3 বেসিক অফ প্ৰনলজি এটা যাৰ যাৰ নাম পি এৰে ষ্টাৰ্ট হয় তেওঁলোকক কি কৰিব লাগে তেওঁলোকক মানে সদায় পুশ এটা দিব লাগে তেওঁলোকক এনেকুৱা হৈছে কিবা এটা মোটিভেট কৰিব লাগিব তেতিয়াহে তেওঁলোকে কামবোৰ কৰে ঠিক আছে যেতিয়ালৈকে কোনোবা তেওঁলোকক গাইড নকৰে যেতিয়ালৈকে তেওঁলোকক কোনোবা ঠেলি নিদিয়ে তেতিয়ালৈকে তেওঁলোকে আগুৱাই নাযায় কিছুমান সাউন্ড থাকে যেনেকুৱা অন সাইনটো যেনেকুৱা এমেজন আছে তেনেকুৱা বহুত বিজনেছ আছে য'ত অন সাউন্ডটো অহাৰ কাৰণে তেওঁলোকৰ খুব এটা ভাল হয় হেতু কোৱা হয় সাউন্ড নিউমাৰলজি পি ৰিলেটেড যেটো কৈছিলো মিলেনে মোক এবাৰ জনাব যাৰ যাৰ পি আছে যে তেওঁলোকক সদায় পুশ দিব লাগিব তেওঁলোকক কমান ঠেলি দিব লাগিব তেতিয়াহে তেওঁলোকে আগুৱাই গৈ থাকে যেতিয়ালৈকে তেওঁলোকক কোনো ঠেলি নিদিয়ে তেতিয়ালৈকে তেওঁলোকে কামবোৰ নকৰে ওকে পলিফনিকৰ্স পুৰা মিলিছে পিএছ এবাৰ আনমিউট কৰি ল'ব
অকল PhD হেল্ল' লিখা আছে হয় হয় ছাৰ হয় হয় আপোনাৰ হয় সদায় ছাৰ পুৰা পুছ মিলিছে কৰিব মানে লাগে যেতিয়ালৈকে কোনোবা ছাৰ অ'কে হয় অকমান নেটৱৰ্ক ইছ্যু হৈছে চাগে যেতিয়ালৈ কোনোবাই পুsh নকৰে মানে কামবোৰ নহয়গে অ'কে প্ৰীতিৰেখা বাইদেউ আপোনাৰো হয় POP হয় আপোনাৰ ষ্টাৰ্ট সদায় নহয় ছাৰ মানে মই এনেও মাজে সময় হৈ আগ্ৰহী যায় কেতিয়াবা হয় অলপ এলাহ লাগে তেতিয়া অকণমান কোনোবাই কেতিয়াবা কিবা এটা কাম কৰিলে না পতককে ওলাই অ'কে যায় পংকজ কিন্তু ছাৰ কোনোবাই কৈ দিয়াৰ পিছত আকৌ জোচত আহি যাওঁ হয় মোৰতো হয় ছাৰ মেক্সিমামে হয় এইটো বস্তু বাৰু ডাইৰেক্টলি ভইচটো নিজে অহা নাই মানে একো হেৰি কৰিবলৈ নোৱাৰো অকমান বেকৰ পৰা যদি অকমান এনকাৰেজ কৰি দিয়ে বা হেল্প কৰি দিয়ে তেতিয়া আৰু নেটৱৰ্ক মানে আছে আগুৱাই গৈ লাগি থাকো আৰু হয় অ'কে মোৰ ফালে চাগে নেটৱৰ্কৰ ইছ্যু হৈছিলে পংকজ ছাৰ আৰু এবাৰ কৈ চাব এবাৰ হয় হয় এতিয়া আহিছে হয় হয় নাই মোৰতো হয় ছাৰ মেক্সিমামে হয় মিলিছে মানে কি পোষ্ট কৰিব লগা হয় বাৰু অলপ নিজে আগবাঢ়িবলৈ নহয় বেকত যদি কোনোবাই অকমান মানে কৈ হেল্প দিয়ে কৰি দিয়ে তেতিয়া বা এনকাৰেজ কৰি দিয়ে আগুৱাই গৈ থাকো আৰু তেতিয়া হয় ঠিক আছে তো ঠিক তেনেকৈ আমি প্ৰত্যেকটো এলফাবেটৰে আমি ইনফৰমেশ্যন চাম A to Z গোটেই চাম সেইটো বেচিক অফ প্ৰনলজি হয় চ' সেইটো ইনক্লুড হৈ থাকিব আৰু বোনাছ 4 হিচাপত লাকি কাৰ্ড কোনে কোনে শিকিছিলে বা মই কোৰ্চ ৰিচেণ্টলি লঞ্চ কৰিছিলো লাকি কাৰ্ড একদম কোনোবা আছিলে যোনে লাকি কাৰ্ড শিকিছিলে নিজৰ ডেট অফ বাৰ্থ হিচাপত আপোনালোকে নিজৰ নিজৰ লাকি কাৰ্ড বনাই ল'ব পাৰে যিটো উইচ ফুলফিলমেণ্টৰ কাৰণে খুব ভাল অ'কে তো যোনে যোনে শিকিছিলে ক্লাইণ্টক দিছেনে আপোনালোকে আনমিউট কৰিব পাৰে হয় ছাৰ মই দিছো নিজেও 25 ফুলফিল হৈছে হয় হয় হৈছে 25 প্লাছ হৈ গৈছে বনোৱা 25 প্লাছ ৱাও চাৰ্জেছো লৈছিলে তেওঁলোকৰ পৰা হয় 300 কে লোৱা হৈছিলে বঢ়িয়া 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 অ'কে আৰু কোন আছিলে যোনে শিকিছিলে তাৰপিছত ক্লাইণ্টকো দিছে নিজৰ কাৰণে ইউজ কৰিছে ফেমিলি মেম্বাৰ্ছৰ কাৰণে ইউজ কৰিছে আনমিউট কৰিব পাৰে নিজৰ বাইদেউ মই বনাই দিছো ছাৰ মই শিকিছো শিকিছো ছাৰ শিকিছো ছাৰ নিজৰ ফুলফিল হৈছে তেওঁলোকৰ হৈছে বঢ়িয়া বঢ়িয়া চ' লাকি কাৰ্ডো আমি ইনক্লুড কৰিম আৰু ইণ্টাৰেষ্টিংলি কি হয় লাকি কাৰ্ডৰ এটা ছফ্টৱেৰ আছে মোৰ ওচৰত য'ত আপোনালোকে বহুত সোনকালে বেলেগৰ লাকি কাৰ্ড বনাই দিব পাৰে 1 মিনিটো নালাগে চাব গ'লে 1 মিনিটত 2-3জনৰ লাকি কাৰ্ড বনাই দিব পাৰে ঠিক আছে নিজে কেলকুলেশ্যন কৰিলে কি হয় অকণমান সময় লাগে প্লাছ অকণমান যদি ভুল হৈ যায় তেতিয়াহ'লে লাকি কাৰ্ডখন ভুল হৈ যায় চ' বেটাৰ আমি যে ছফ্টৱেৰ এটা ইউজ কৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে লাকি কাৰ্ড বহুত ইজি হৈ যায় তো তেনেকৈ লাকি কাৰ্ড বনোৱা শিকোৱা হ'ব বনাবও শিকাম লগতে সেই ছফ্টৱেৰটো দিম যাতে আপোনালোকে লাকি কাৰ্ড বহুত সোনকালে বনাব পাৰে অ'কে চ' যিমানখিনি কোৰ্চ বস্তু আছে ইয়াতে অলমষ্ট 21,000 প্লাছৰ হয় কোৰ্চ ফিটো মই জনাম কিমান হয় ইয়াতে মই এটা স্পেচিয়েল ৰেমেডি দিম আপোনালোক চুগাৰ জাৰ ৰেমেডি ৰিলেশ্যনশ্বিপ ইছ্যুজ যাৰ বহুত বেছি হৈ থাকে তেওঁলোকে চুগাৰ জাৰ ৰেমেডি কৰি নিজৰ ৰিলেশ্যনশ্বিপবোৰ ঠিক কৰিব পাৰে আউল ৰেমেডি এটা থাকিব স্পেচিয়েল ৰেমেডি হয় বহুতোতো ৰেমেডিজ থাকিবই আৰু স্পেচিয়েল মোবাইল ৱালপেপাৰ মই দিম যিবোৰ মোবাইল ৱালপেপাৰ ইউজ কৰি নিজৰ লাইফটো চেঞ্জ কৰিব পাৰে ঠিক আছে চ' কোৰ্চ ফি যেতিয়া আমাৰ মেছেজ হিচাপত যাব তাতেতো 6,000 হৈ আছে বাট কোনোবাই যদি এতিয়াই পে' কৰিব বিচাৰে তেওঁলোকে 5,000 পে' কৰি পিনে কোৰ্চটো লৈ ল'ব পাৰে ঠিক আছে 20 প্লাছ অলৰেডি আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে চিট থাকে অকল 35 তো কোৰ্চ লঞ্চ কৰাৰ আগতে আমাৰ 20টা চিট অলৰেডি ফিল আপ হৈ আছে ঠিক আছে চ' কোনোবাই যদি শিকিব বিচাৰে তেওঁলোকে 5,000 পে' কৰি আজিয়ে ৰেজিষ্টাৰ কৰি ল'ব পাৰে ৰেকৰ্ডিং থাকি যাব লাইভ ক্লাছ থাকিব ৰেকৰ্ডিং লাইফ টাইম মানে এনেকুৱা নহয় যে 1 মাহ 2 মাহৰ পিছত মই হেৰি কৰি দিম তেনেকুৱা নাই গোটেই লাইফ টাইম আপোনালোকৰ থাকি যাব PDF পাব গোটেই ইনফৰমেশ্যনছবোৰৰ প্ৰত্যেকটো বেটছতে যিমানবাৰ ৰিপিট কৰিব বিচাৰে ৰিপিট কৰি থাকিব পাৰে আৰু এইটো মই গেৰেণ্টি দিব পাৰোঁ মই যি হিচাপত মই আপোনালোকক গাইড কৰি যাম সেইটো হিচাপত যদি আপোনালোকে কৰে তেতিয়াহ'লে প্ৰথম দিনাখনৰ পৰা আপোনালোকে আৰ্নিং কৰিব পাৰে ঠিক আছে কোৰ্চ ফি 5,000 কালিৰ পৰা যদি ৰেজিষ্টাৰ কৰে 6,000 হৈ যাব ডেট আমাৰ ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী 4 তাৰিখ নাইবা 5 তাৰিখৰ পৰা 4 তাৰিখ ছানডে হয়তো মে বি নহ'ব পাৰে 5 তাৰিখ ফৰ চিয়ৰ 5 তাৰিখৰ পৰা আমাৰ ক্লাছেছবোৰ আৰম্ভ হৈ যাব ঠিক আছে আৰু যিসকলে ধৰক শিকিব নিবিচাৰে তেওঁলোকে যদি অকল কনচাল্ট কৰিব বিচাৰে তেওঁলোকে কনচালটেশ্যন কৰিব পাৰে
কনসালটেশ্যন ফি হ'ল মোৰ যদি আপোনালোকে জাষ্ট অডিঅ' ইন PDF লয় তেতিয়াহ'লে 2100 কোনোবাই যদি থ্ৰু ফোন কল বা ভিডিঅ' কল কথা পাতি উইথ PDF যদি ক'ব পাৰে ল'ব বিচাৰে তেতিয়াহ'লে 5100 ঠিক আছে কাৰণ বহুতৰ এনেকুৱা থাকে যে শিকিব নিবিচাৰে তেওঁলোকে জাষ্ট কনচাল্ট কৰি পিনে বস্তুটো নিজৰ গোটেই বস্তুবোৰ ঠিক কৰি ল'ব বিচাৰে নেম কাৰেকশ্যনো হৈ যাব আৰু নেম কাৰেকশ্যন কোনো ডকুমেণ্টত চেঞ্জ কৰিব নালাগে কিছুমান প্ৰচেছ থাকে য'ত আপোনালোকে নেম যিটো নতুন নাম হ'ব সেই নামটো ইউজ কৰিব পাৰে কাৰণ কেতিয়াবা কিছুমান নামে আমাক বহুত ষ্ট্ৰাগল দি থাকে ঠিক আছে চ' কোনোবাই ইয়াতে কিবা সুধিব বিচাৰে যদি সুধিব পাৰে আৰু যিসকলে কোনে 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 যোনে অলৰেডি ৰেজিষ্টাৰ কৰি থৈ দিছে নিউ আপকামিং বেচেছ কোনোবা আছে যোনে কৰি জিংকিমণি হয় দীপশিখা হাজৰিকা ওকে যোনে যোনে 6000 ৰেজিষ্টাৰ কৰিছে আৰু ইয়াতে অলৰেডি আছে ৱেবিনাৰত তেওঁলোকক স্পেচিয়েল কিবা এটা মই হেৰি কৰি দিম ঠিক আছে 1000 যিটো আছে ওকে কাৰোবাৰ কিবা কোৱেশ্চন ভিভো V2142 স্যার টোটাল ফিজ কিমান 5000 যদি ৱেবিনাৰৰ ভিতৰতে মানে আজিৰ ভিতৰতে যদি পে কৰে তেতিয়া কৰিব পাৰে 5000 স্যার কালিৰ কালিলে পৰা কইলে যদি কি কৰে 6000 দিব লাগিব 1000 হৈ যাব আৰু এইটোৰ মূলাংক বা ভাগ্যাংক এইটে কি এমএইচএছ পিন্ধিব নালাগে নালাগে অকণমান খং আহি যায় মানে এইটো ক'তো লিখা নাই তেনেকুৱা নিজৰ হয় পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছো যোনে এমেথিছ পিন্ধে মূলাংক বা ভাগ্যাংক 8 হয় তেওঁলোকৰ অকণমান খং ইছ্যুজ তেনেকুৱা অকণমান আহে স্যাৰ থ্যাংক ইউ স্যাৰ জিংকুমণি বাইদেউ হয় আনমিউট কৰি ল'ব পাৰে ছাৰ মই ৰেজিষ্টাৰ কৰিলো আপোনাৰ ডিচেম্বৰ লাষ্টত ওকে ঠিক আছে হয় সংগীতা বাইদেউ ছাৰ মই কৈছিলো ন ছাৰ যি ভাবিম ছাৰ সেইটোৱে হয় হয় প্ৰণলজি কথা দিছে ফ্ৰী নহয় মানে কমপ্লিট কোৰ্সটো নহয় বেসিকটো গম থাকিব পাইছো ছাৰ লাগে গম পাইছো ছাৰ মানে সেইটো ভাল লাগিছে ছাৰ মানে ছাৰ ওকে মই কৈছিলো ন ছাৰ আৰু নতুন টপিক দেখিছো ছাৰ ভাল লাগিছে এই কথাটো ছাৰ এতিয়া পেমেন্ট কৰিব লাগিব নে না আপুনি যিটো আগতে শিকিছিল আপোনাৰটো মেইন শিকিছো গ্ৰুপত লিংক পাই যাব ক্লাছৰ ঠিক সময়ত আছে লিংক পাই যাব সেইকাৰণে ছাৰ বেছি ভাল লাগিছে ছাৰ মানে ছাৰ মোক কৈছিলো ন ছাৰ ঠিক থেংক ইউ ছাৰ ৰঞ্জুমণি শইকীয়া আনমিউট কৰি ল'ব হয় ছাৰ এই ভাগ্যাংক কৈছিলে যে মোৰ সৰু ছোৱালীজনী 8 তাই এবাৰ মেট্ৰিক দিব তাকে মোৰ ছাৰ যিকেইটা কৈছে কামবোৰ দিলেই হয় তাই মানে সেইটো একদম আগৰ পৰা হয় আৰু কিবা এটা ৰিজাল্ট পালেও তাৰমানে হয়তো প্ৰথম তাইৰ নামটোৱে নাহে পিছতে আহিব প্ৰতিটো কামেই লেট এতিয়া তাৰ মেট্ৰিক দিব মোৰ অকণমান সেইটো ভিতৰি টেনচন এটা হৈয়ে আছে নাই টেনচন কৰিব লগা তাইৰ নাই কাৰণে কিবা নিউমাৰলজি মেইনলি এই কাৰণে শিকা হয় যাতে আমি টেনচন নওঁ কৰিব পাৰে শনিবাৰে তাইক অকণমান কিবা বস্তু দান কৰিব দিব বা তাইৰ নামত আপুনি ধৰক আইৰণ ৰিলেটেড বস্তু বা ধৰক কলা তিল বা দুখীয়া মানুহ বা চুইপাৰক আপুনি কলা কম্বল এখনো দান কৰিব পাৰে যিহেতু ঠাণ্ডাৰ সময় চলি আছে ঠিক আছে চ' তেনেকুৱা আপুনি তাইৰ হাতেৰে কৰাই দিব সেইটো ভাল হ'ব আৰু যিহেতু এক্সাম আহি আছে এক্সামৰ কাৰণে এটা কাম কৰিব 43টা কল ঠিক আছে পুৰা হালধীয়া পৰি থকা কল তেনেকুৱা মন্দিৰত দান কৰি দিব গণেশ মন্দিৰ যদি আছে গণেশ মন্দিৰ দিব পাৰে পাইছেন যদি গণেশ মন্দিৰ তেনেকুৱা নাই তেতিয়াহ'লে যিকোনো মন্দিৰতে দান কৰাই দিব আৰু গৰুক ঘাঁহ খুৱাব পাৰে যদি তাইৰ হাতেৰে খুৱাব পাৰে বেছি ভাল এক্সামৰ আগত সেইটো কৰাই ল'ব ঠিক আছে এইকেইদিন যিহেতু প্ৰেক্টিচ কৰি আছে ধৰক লিখা মেলাটো কৰিবই চ' গ্ৰীণ কালাৰ পেন এটা ইউজ কৰিব দিব গ্ৰীণ ইংক বুলি নহয় বডিটো যাতে গ্ৰীণ কালাৰ হয় ঠিক আছে বডিটো গ্ৰীণ ব্লেক যিমান পাৰে এভইডে কৰিব লাগে ব্লু কালাৰ পেনেৰে তেনেকে ইউজ কৰিব দিব ঠিক আছে হয় মানসী বাইদেউ আনমিউট কৰি ল'ব স্যার মোৰ ছোৱালীৰ 6 হয় স্যার স্যার তাইতো মিউজিকত আছে এতিয়া ঠিক আছে মিউজিকত থাকিব পাৰে মানে ডান্সৰটো তাই যেন ভালে পায় মিউজিকত স্যার গ্ৰো কৰিব পাৰে তাই কিন্তু ইন্টাৰেষ্টেড হয় ওকে ঠিক আছে একো নাই সেইটো প্ৰফেশ্যন হিচাপতো ল'ব পাৰে পিছত কামত আহিব হয় আদিতি বাইদেউ ছাৰ 6 নম্বৰৰ কাৰণে আপুনি কিবা ৰিমেডি দিছে নেকি মানে মোৰ ল'ৰাটো 6 6 নম্বৰ এইটো প্ৰব্লেম হিচাপত আহিব লাগিব এতিয়া প্ৰব্লেম যিটো থাকে সেইটো হিচাপতহে ৰেমেডি আহে কাৰণ যিহেতু 8 নম্বৰ ৰেমেডি তেখেতক এইকাৰণে কৈছো কাৰণ 8 নম্বৰটো অকণমান ইছ্যুজ প্ৰব্লেম ক্ৰিয়েট কৰিয়ে দিয়ে চ' সেইকাৰণে 8 নম্বৰ ৰেমেডি দিব পাৰো এতিয়া সেই বুলি মানে চব নাম্বাৰৰ তেনেকুৱা নাথাকে
ইস্যু বা প্ৰব্লেম হিচাপত আমি ৰেমেডি দিব পাৰো ঠিক আছে ওকে তো যিসকলে ধৰক কনসাল্ট কৰিব বিচাৰে তেতিয়ালে মোৰ নাম্বাৰটো দিয়া আছে ইয়াতে এইটো নাম্বাৰত আপোনালোকে ইয়াতে জিপে ফোনপে পেটিএম গোটেই আছে কোনোবাই যদি অকল পিডিএফ ল'ব বিচাৰিছে ঠিক আছে যদি কোনোবাই বিচাৰিছে মই কনসাল্ট এনেকৈ ল'ব নোৱাৰো অকল পিডিএফ মোক দিলেই হ'ল পিডিএফটো পঢ়িয়ে মই বুজি পাম তেওঁলোকে 500 পে কৰি অকল নিজৰ ডেট অফ বাৰ্থ হিচাপত পিডিএফটো ল'ব পাৰে তাতে গোটেই ডিটেইলছবোৰ থাকিব কিন্তু যদি ফোন অডিঅ' হিচাপত বিচাৰিছে যে অডিঅ' লাগিব তেতিয়াহ'লে 2100 ফোন কলছত যদি কথা পাতিব বিচাৰিছে তেতিয়াহ'লে 5100 বাকি এই কোৰ্সটো গোটেই 8-9 দিনটোতো হ'বই 10 দিনও যাব পাৰে যোৱা লাষ্ট বেটচটো আমাৰ 8 দিন গৈছিলে আৰু এবাৰ ক্লাছটো কৰাৰ পিছত 3-4 মাহলৈকে কোৰ্সটো আৰু নাহে 3-4 মাহলৈকে লাইভ ক্লাছ নহয় লাইভ ক্লাছৰ কাৰণে 3-4 মাহ আকৌ ৰখিব লাগিব আৰু এইটো মই ক'ব পাৰো যিমানখিনি আপোনালোকে ইনভেষ্ট কৰিব কাৰণ কিবা এটা কোৰ্স শিকা মানে সেইটো ইনভেষ্টমেন্ট সো ইয়াতে যেটো ইনভেষ্ট কৰিব 6000 হওক বা 5000 হওক সেই বস্তুটো আপোনালোকে 1 মাহ 2 মাহ ভিতৰতে আপোনালোকে উলিয়াই ল'ব পাৰিব সেইখিনি মই ক'ব পাৰো যোনে অলৰেডি কৰি আছে আই থিংক পংকজ দাওটো কৰি আছে ন প্ৰফেশনাল কিমান আহিছিল আপোনাৰ এতিয়ালৈকে হয় এপ্ৰক্স স্যাৰ মোৰটো বহুত কমে কৰিছে তথাপি 16000 মানটো আহিলে ওকে বৰ্তমানলৈকে ঠিক আছে আৰু কিছুমান পেণ্ডিংও আছে বাৰু দুজন মানৰ বাকি আছে তো এবাৰ ইনভেষ্ট কৰাৰ হয় পিছত স্যাৰ আহাৰ ভাল কিবা বহুত লিমিট ভাল থাকে feedback। পইচাৰ ফ্ল'টোৰ লিমিট থাকিবনে কিবা যে ইমানখিনি ইনকাম কৰাৰ পিছত আৰু নাহে আৰু যেনেকুৱা ইনভেষ্ট কৰোতে শিকাৰ নামত আমি নাথাকে এবাৰে নাথাকে দি দিওঁ স্যাৰ এইটো 5000 6000 বাট আহাৰ কাৰণে কিবা লিমিট থাকিব হয় জানো হয় নাথাকে আহাৰ নাথাকে কাৰণে কোনো লিমিট আৰু ফ্ৰী নাথাকে ভালকে টাইমিং দিব পাৰিলেতো আৰু বহুত ভালেই পাব মইতো খুব কম টাইম দিওঁ বাৰু তথাপি ইমানখিনি হৈছে Right, right. আৰু এইটো বস্তু আমাৰ কিছুমান ৱেবছাইট ডেভেলপ হৈ আছে তো তাত যেনেকুৱা আপোনালোকে এষ্ট্ৰটক এষ্ট্ৰো চেজ এইবোৰ দেখিছে য'ত মানে এষ্ট্ৰলজাৰ্ছবোৰ থাকে তেওঁলোকক ক্লাইণ্টে এপ্ৰ'চ কৰে তেনেকৈ তেওঁলোকে ক্লাইণ্টবোৰ পায় চ' আমাৰ খুব সোনকালে এইটো বছৰতে হৈ যাব অলৰেডি কাম চলি আছে য'ত মানে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব তাৰপিছত ক্লাইণ্ট আহিব ক্লাইণ্ট আহি আপোনালোক পে' কৰি যাব পাৰে ঠিক আছে এডভাৰটাইজিং আমাৰ ফালৰ পৰাই হ'ব সেই ৱেবছাইটটো আপোনালোকে খালি ৰেজিষ্টাৰ কৰিব লাগিব ষ্টুডেণ্টৰ কাৰণে কোনো ৰেজিষ্ট্ৰেশ্যন নাই যোনে যোনে অলৰেডি মোৰ ওচৰত নিউমাৰলজি শিকিছে বা শিকিব গৈ আছে তেওঁলোকে সেই ৱেবছাইটত ফ্ৰীতে ৰেজিষ্টাৰ কৰিব পাৰিব ক্লায়েণ্টছবোৰে তেওঁলোকক ডাইৰেক্টলি কণ্টেক্ট কৰিব তেওঁলোকে মানে আপোনালোকে ডাইৰেক্ট পে' কৰিব চ' এইটো হ'ব গৈ আছে মেবি আৰু 1-2 মাহ মান লাগিব আৰু ঠিক আছে হয় ঋতু বৰুৱা ক'ব মই এটা কথা মানে হেৰি হৈ গ'ল এই 1টো পাৰ্চনেল ইয়েৰৰ কাৰণে 1ৰ কিবা কৈছিলে নেকি 1টো ভাল নতুন বিগিনিং কিবা এটা হ'ব ঠিক আছে ছাৰ থেংক ইউ ৰিজু বাইদেউ আনমিউট কৰি দিব স্যাৰ এইটো নাম্বাৰতে পে কৰিম নেকি লাষ্টত যে 555 আছে হয় হয় সেইটো নাম্বাৰতে কৰিব পাৰে স্যাৰ মই কৰিম কোৰ্সটো মন আছে ঠিক আছে ওকে চবটোতো ইয়াতে কৈ দিব নোৱাৰো ৰাইট আমি 1.5 ঘণ্টা অলৰেডি বহিছো মই ইয়াতে আৰু এটা বস্তু ক'ব বিচাৰিছো যে যিসকলে ধৰক এতিয়া তেওঁলোকৰ কাৰণে ইছ্যু হৈ আছে যে তেওঁলোকে 6000 5000 দিবৰ কাৰণে তেওঁলোকৰ হয়তো পচিবল নহয় ঠিক আছে তেওঁলোকে কি কৰিব পাৰে যদি তেওঁলোকে আমাৰ লগত কানেক্টেড হৈ থাকিব বিচাৰিছে তেওঁলোকে আমাৰ পৰহিৰ পৰা 13 ক্লাছ ষ্টাৰ্ট হ'ব গৈছে বেচিক লেভেলত এইটো অনলি 199 ৰুপিজ সেম নাম্বাৰতে আপোনালোকে 199 ৰেমেডি দি আছে সেম নাম্বাৰতে আপোনালোকে 199 পে' কৰি 13 ক্লাছটো কৰি ল'ব পাৰে অলৰেডি তাতেও 130 প্লাছ আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে ষ্টুডেণ্ট অলৰেডি তাতে আছে 130ৰ ওচৰত আৰু যিসকলে নিউমাৰলজি জইন কৰিব পৰা নাই তেওঁলোকে 199 পে' কৰি 13 বেচিক ক্লাছটো কৰিব পাৰে সেইটো আমাৰ 2 দিন বা 3 দিনে হ'ব 13 ৰিডিঙৰেও আপোনালোকে নিজৰ আৰ্নিং ষ্টাৰ্ট কৰিব পাৰে ঠিক আছে তাৰপিছত এডভান্স লেভেলতো যাব পাৰে আৰু বেচিকৰ পৰা আপোনালোকে বেলেগত চাবও পাৰে 13 কাৰ্ডত বেচিক থাকে বাট আমাৰ নিউমাৰলজি কোনো বেচিক লেভেলত নাই কমপ্লিটলি এডভান্স কমপ্লিটলি প্ৰফেশ্যনেল গোটেইখিনিতে থাকিব 13 কাৰ্ডৰ কোৰ্সটোৱে বেলেগ হৈ যায় 13 ক্লাছটো বেলেগ হৈ যায় বাট যিসকলে 6000 পে' কৰিছে তেওঁলোকক মই গ্ৰুপতে জনাম কি দিব পাৰো ঠিক আছে ওকে এতিয়া নাম্বাৰ 6ৰ কথা কৈছিলো ৰাইট নাম্বাৰ 6ৰ আগতে যাৰ খং বহুত বেছি আছে তেওঁলোকে কি কৰিব পাৰে অনলাইন আপোনালোকে এনেকৈ বুদ্ধাৰ এনেকুৱা এখন ফটো বিচাৰি ল'ব আৰু এইখন ফটো আপোনালোকে কি কৰিব মোবাইলৰ ৱালপেপাৰ বনাই থব বা হোৱাটছএপতো আমি গেলাৰী বনাই থব ন বেকগ্ৰাউণ্ডত বনাই থব পাৰো ঠিক আছে মই এইখনে কৰিব লাগিব বুলি কথা নাই আপোনালোকে বুদ্ধা ৱালপেপাৰ বুলি চাৰ্চ কৰিব
তেনেকৈ আপোনালোকে মোবাইল ৱালপেপাৰ কৰিব মই মানি ৰেমেডিও দিব আছে নাম্বাৰ 6ৰো ৰেমেডি দি আছো নাম্বাৰ 6এ কি কৰিব পাৰে নাম্বাৰ 6 যিসকল থাকে যাৰ যাৰ নাম্বাৰ 6 মিছিং হৈ আছে তেওঁলোকে হয়তো ৰ'জ কোৱাৰ্টছ পিন্ধিব পাৰে ঠিক আছে ৰ'জ কোৱাৰ্টছক কি কোৱা হয় পিংক কোৱাৰ্টছ বুলিও কোৱা হয় ওকে ৰ'জ কোৱাৰ্টছ বা পিংক কোৱাৰ্টছৰ ব্ৰেচলেট পায় নাইবা পেণ্ডেণ্ট পায় সেয়া আপোনালোকে পিন্ধিব পাৰে এৰাউণ্ড 600-700ৰ ওচৰত প্ৰাইচটো হয় পিন্ধিব পাৰে প্লাছ যিমান পাৰে পিংক কালাৰৰ কাপোৰ বেছিকৈ পিন্ধা ষ্টাৰ্ট কৰিব যদি বহুত বেছি ৰিলেশ্যনশ্বিপৰ ইছ্যু হৈ আছে যদি অকণমান কম হৈ আছে তেতিয়াহ'লে এইটো ঠিক আছে এইটো ইউজ কৰিব পাৰে আৰু পিংক কোৱাৰ্টছ পিন্ধাৰ পিছত দেখিব কেতিয়াবা সেই কালাৰটো ফেড হৈ যায় ঠিক আছে লাহে লাহে ফেড হৈ যাব যদি ৰিলেশ্যনশ্বিপৰ ইছ্যু আছে বগা হৈ যাব যিমান পাৰে কাপোৰ ইউজ কৰিব বেডৰুমত যিমান পাৰে পিংক কালাৰৰ কাৰ্টেইন বেডশ্বীট পিলো এইবোৰ চব পিংক কালাৰ বেছিকৈ ইউজ কৰিব তেতিয়া লাহে লাহে ৰিলেশ্যনশ্বিপবোৰ ঠিক হ'ব ধৰিব ওকে ঠিক আছে মানি ৰিলেটেড ৰেমেডি দিয়াৰ কথা আছিলে আৰু এটা বহুত স্পেচিয়েল ৰেমেডি দি আছো বহুতবাৰ কি হয় কেতিয়াবা বহুতে সোধে ন যে যিসকল পাৰ্টনাৰ থাকে পাৰ্টনাৰে ব্লক কৰি থৈ দিছে তেওঁলোকে যদি আনব্লক কৰে অকল পাৰ্টনাৰ বুলি নহয় একচুৱেলি কোনোবা বেলেগ মানুহো যদি ফ্ৰেণ্ড চাৰ্কলৰ মাজতো যদি ব্লক কৰি থৈ দিয়ে তেখেতে যাতে আনব্লক কৰে তাৰ কাৰণে এই নাম্বাৰটো ইউজ কৰিব পাৰে 8968882995 উইথ ইণ্টেনশ্যন যাতে সেই পাৰ্টনাৰে আপোনাৰ যাতে ব্লকটো খুলি দিয়ে মোবাইলৰ পৰা ব্লক কৰি থৈ দিছে আনব্লক কৰিব লাগে ফোন কৰা নাই ফোনত ব্লক কৰা আছে তেতিয়া 8968882995 এইটো চেণ্টিং কৰিব পাৰে যিমান বাৰে ইমানবাৰ চেণ্টিং কৰিব হাততো লিখি ৰাখিব পাৰে লেফ্ট হাতৰ ৰিষ্টত দেখিব বহুত সোনকালে এইটো ৰিজাল্ট পোৱা যায় আৰু যোনে যোনে এইবাৰ কোৰ্চত আহিব তেওঁলোকক মই ইয়াৰে ৰিচুৱেল এটা দিম ঠিক আছে ইয়াৰে আমি এটা যন্ত্ৰ বনাব পাৰো এনেতো নাম্বাৰটোৱে আছে বাট স্পেল হিচাপত কেনেকৈ কৰোঁ যাতে মানে যোনে ব্লক কৰি থৈ দিছে তেখেতে যাতে কল কৰে তেখেতৰ নেম ডেট অফ বাৰ্থ লৈ পিনে আমি স্পেল কৰিব পাৰোঁ ঠিক আছে গ্ৰীণ বা ব্লু কালাৰ গ্ৰীণ ব্লু দুইটা ইউজ কৰিব পাৰে ওকে এতিয়া আহোঁ এবাণ্ডেন্স বা মানি ৰিলেটেড ৰেমেডি প্ৰমিছ যিহেতু কৰিছিলোঁ মানি ৰিলেটেড ৰেমেডি কি কৰিব পাৰে এইটো ৰেমেডি আপোনালোকে ফ্ৰাইডেৰ পৰা ষ্টাৰ্ট কৰিব ফ্ৰাইডেৰ পৰা কণ্টিনিউ কৰিব পাৰে যিকোনো পাৰফিউম যি পাৰফিউমে ইউজ কৰে হাতত অকণমান স্প্ৰে কৰি ল'ব ঠিক আছে তাৰপিছত দুখন হাতেৰে হাতখনত ধুনীয়াকৈ পাৰফিউমবোৰ ৰাব কৰি ল'ব যাৰ পাৰফিউম ৰিলেটেড এলাৰ্জি আছে যে পাৰফিউম ইউজ কৰিব নোৱাৰে বা পাৰফিউম বহুত বেছি ভাল নাপায় তেওঁলোকে যিকোনো মইশ্চাৰাইজাৰ্ছ যিবোৰ ভাল স্মেল ওলায় সেয়া আপোনালোকে হাতত অকণমান সানি ল'ব পাৰে ঠিক আছে ধুনীয়াকৈ হাতত সানি ল'ব হাতত সানি লোৱাৰ পিছত এফাৰ্মেশ্যনছ কিছুমান দিব যে পইচা মোক বহুত বেছি ভাল পায় পইচা মোৰ ওচৰত ফ্ল' হৈ থাকে কণ্টিনিউৱাছলি মোৰ ওচৰত এনাফ পইচা আছে মই বহুত বেছি কষ্ট কৰিব নালাগে ইজিলি মোৰ ওচৰত পইচা ফ্ল' হৈ থাকে এবাণ্ডেন্স আছে মোৰ লাইফত মোৰ ৱেলেটতো পাৰ্চত এবাণ্ডেন্স আছে মানি পুৰা ভৰ্তি হৈ আছে মোৰ ঘৰতো এবাণ্ডেন্স হৈ আছে তেনেকৈ হাততো ৰাব কৰিব পাৰে আৰু মানি বেগ বা পাৰ্চ যিটো থাকে সেয়া আপোনালোকে ৰাব কৰি ল'ব পাৰে ঠিক আছে তাৰপিছত লাষ্টত এটা ষ্টেটমেণ্ট আছে যেনেকৈ ইয়াতে তথাস্তু বুলি কোৱা হয় ইয়াতে ক'ব পাৰে চ' ম'ট ইট বি মই দেখুৱাই দিছোঁ চ' ম'ট ইট বি ইজিপচিয়ান হয় চ' ম'ট ইট বি ঠিক আছে যিটো তথাস্তু এইটো আপোনালোকে লাষ্টত কৈ দিব পাৰে ওকে আৰু কিবা আছিলে ৰেমেডি যিটো প্ৰমিছ কৰিছিলোঁ হোৱালে 6ৰ ৰেমেডি কৰিলোঁ পিংক কোৱাৰ্টছ ইউজ কৰিব পাৰে স্পেচিয়েলি ৰিলেশ্যনশ্বিপৰ ইছ্যু হৈ থাকিলে হৈ গৈছে যিমানবাৰ পাৰে যিমানবাৰ চেণ্টিং কৰিব পাৰে সিমানবাৰ চেক ৰেমেডি মই দিব নোৱাৰোঁ দেই চেক ৰেমেডি বহুত স্পেচিয়েল ৰেকি শিকি ল'ব ৰেকি বেটছত আহিব তাতে মই দি দিম কাৰণ যিহেতু ৰেকি বেটছটো বহুত স্পেচিয়েল মোৰ কাৰণে কিছুমান ৰেমেডিটো তাতে এনি টাইম তাতে দি থকা যায় নাই চব ৰেমেডিটো নিদিওঁ যোনে কনচাল্ট কৰিব বিচাৰে হয়তো কনচাল্ট কৰিব পাৰে হেল্থৰ কাৰণে অশ্বিনা চেণ্টিং কৰিব পাৰে ডালচেনিৰ গুৰি নিজৰ মানি বেগত ৰাখিব পাৰে সেইটো বহুত ভাল মানি এট্ৰেকশ্যনৰ কাৰণে
ঠিক আছে আৰু এটা বস্তু যিসকলে মোবাইল যোনে প্ৰফেচনেল নিউমেৰলজি শিকিব তেওঁলোকে প্ৰিমিয়াম মেম্বাৰশ্বিপত এড হৈ যাব ৰিচেণ্টলি প্ৰিমিয়ামবোৰক আমি এটা কোৰ্চ কৰাইছিলোঁ এঞ্জেল প্ৰফেচনেল এঞ্জেল কোৰ্চটো কমপ্লিটলি চ' তাৰেও গোটেই কোৰ্চ কণ্টেণ্ট গোটেইখিনি দি দিয়া হ'ব আৰু যিটো আমাৰ এডভান্স একচুৱেলি হেৰি এঞ্জেলৰ ক্লাছ হয় সেইটো এৰাউণ্ড 15,000 ক্লাছ হয় চ' 15,000 গোটেইখিনি যোনে যোনে নিউমেৰলজি শিকিব এইটো বেচত তেওঁলোকক প্ৰভাইড কৰি দিয়া হ'ব ঠিক আছে ওকে নেটৱৰ্ক ইছ্যু হৈছিলে চাৰ্টিফাইড মানে আমাৰ কমপ্লিটলি IOSI চাৰ্টিফাইড হয় খঙৰ ৱালপেপাৰখন দি দিলোঁ অলৰেডি ষ্টাৰ্টিঙত দি দিলোঁ মই চাৰ্টিফিকেট থাকিব IOSI চাৰ্টিফাইড হয় মানে আপোনালোকে পিছত যদি ক'ৰবাত এপ্লাই কৰিব বিচাৰে এজ এ নিউমেৰলজিষ্ট হিচাপত মানে এষ্ট্ৰটক হ'ল বা এষ্ট্ৰচেজ হ'ল য'ত নিউমেৰলজিসকলে তাতে প্ৰফেচনেলি কাম কৰে চ' জব হিচাপত যোনে কাম কৰিব বিচাৰে তেওঁলোকে এইখন চাৰ্টিফিকেট ইউজ কৰিব পাৰে তাতে কামত আহিছে Vivo V214 স্যাৰ খঙৰ হেৰি ৱালপেপাৰখন দিয়কচোন দিলোঁ সেইখন দি দিছোঁ মই নাই পোৱা স্যাৰ এইখন বুদ্ধাৰ ইমেজ যিকোনো বুদ্ধাৰ ৰিলেটেড ইমেজ এখন আপোনালোকে ডাউনলোড কৰিব আৰু সেইটো ৱালপেপাৰ হিচাপে ৰাখি থ'ব মোবাইলত হয় স্যাৰ থেংক ইউ সংগীতা বাইদেউ স্যাৰ লাষ্ট কিন্তু এইটো নকওঁ তাৰ পাছত এঞ্জেল হিলিং শিকাৰ পাছত স্যাৰ চব নোটত স্যাৰ এঞ্জেল নাম্বাৰ আচ্ছা চব নোটতে স্যাৰ যেতিয়াই পাইছো স্যাৰ চব এঞ্জেল নাম্বাৰ হয় মানে সেইটো ভাল লাগিছে স্যাৰ কংগ্ৰেচুলেশ্যনছ মানে যি দিয়ে মানে আৰু নোট বিলাক স্যাৰ চফা আহে পুৰা আপুনি যিটো ডালচেনি কয় বা মই পাৰফিউম ছটিয়াও নোট কিন্তু মোৰ হাততে স্যাৰ লেতেৰা পেতেৰা নোট অহা নাই সেইদিনাখনৰ পৰা চফা আহে একদম চিকচিকীয়া নোট আহে আৰু মেক্সিমামতে স্যাৰ এঞ্জেল নাম্বাৰ লিখা আহে তাৰমানে সেইটো এটা মই ক'ব লাগে স্যাৰ সেইটো কথা ঠিক আছে তেতিয়াহ'লে এৰিছোঁ ব্ৰেচলেটবোৰ আপোনালোকে বৰ্ণালীক কণ্টেক্ট কৰি ল'ব পাৰে বৰ্ণালীৰ পৰা ল'ব পাৰে বা ক'ৰবাত যদি আপোনাৰ নিজা চিনাকি আছে তাৰ পৰাই ল'ব বাট ফ্লিপকাৰ্ট এমেজনৰ পৰা কেতিয়া নল'ব ঠিক আছে ত' এইখিনিয়ে আছিলে আজি আকৌ লগ পাম সোনকালে যিসকলে ক্লাছত এনৰোল কৰিব আৰু যাৰ যাৰ কানেকশ্যন হ'ব বিচাৰিছে যোনে আমাৰ লগত কানেক্টেড হৈ থাকিব বিচাৰিছে তেওঁলোকে 13 ক্লাছটো কৰি ল'ব পাৰে সেইটো 199 হয় অ'কে থেংক ইউ ভেৰি মাছ গ্ৰুপত থাকিব কিছুমান ৰেমেডি তাতেও গ্ৰুপতো পাই থাকিব আৰু বহুত সোনকালে আকৌ কিছুমান ৱেবিনাৰ লৈ আহিম আমি ঠিক আছে থেংক ইউ গুড নাইট Thank you, sir. Good night. Thank you, sir.